হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই সীমা ডেকাই আপোনালোক সকলোকে সাম্প্ৰতিক প্ৰবাহলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোবিলাক ভালেই আছে আৰু লগতে নিজৰ পঢ়া শুনাও খুব ধুনীয়াকৈ কৰি আছে। তো আজি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ যোৱা 20 জুনৰ পৰা 23 জুনলৈকে কোনসমূহ গুৰুত্বপূৰ্ণ ঘটনাৱলীসমূহ আছে সেইসমূহ আজি আমি ক্লাছত চাবলৈ চেষ্টা কৰিম। তো বৰ বিশেষ বহুতকেইটা টপিক নাই, তো এই টপিককেইটা খুব চিম্পল আপোনালোকে গমে পাই আছিলে। গতিকে আমি চাই লওঁ আজিৰ ক্লাছত আমি কি পঢ়িম। প্ৰথমটো হৈছে কমেন্সমেন্ট অফ দি অম্বুবাচী মেলা 2026, ডাইৰেক্ট ইণ্টাৰনেশ্যনেল ফ্লাইটছ ফ্ৰম গুৱাহাটী টু ডুবাই এণ্ড আবু ধাবি, ইণ্টাৰনেশ্যনেল ডে অফ য়োগা 2026, প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা, নিৰ্ভয় চেতনা ইনিচিয়েটিভ, পদ্মশ্ৰী এৱাৰ্ড 2026, Tenzing Varusha, the story of a tribal entrepreneur from Assam, screened at MIFF 2026. Diplomacy through crafts, showcasing India's heritage on the global stage, national and state one-liners. Means national and state one-liners তো আমি দুটা টপিক ৰাখিছোঁ। তো সেই দুটা টপিক আমি অকণমান ব্ৰিফলি ৰাখিছোঁ। তো এইসমূহ আমাৰ যোনসমূহ PDF সমূহ হয়, আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ PDF সমূহ আপোনালোক সকলোবিলাকে আমাৰ মেজেষ্টিক এপ্লিকেশ্যনৰ মেজেষ্টিক একাডেমীৰ এপ্লিকেশ্যনত কাৰেণ্ট এফেয়াৰ্ছত গ'লে ইয়াতে PDF সমূহ আপোনালোকে পাব, অৰ্থাৎ কাৰেণ্ট এফেয়াৰ্ছত গৈ PDF ছেকশ্যনত গ'লে আপোনালোকে PDF সমূহ পাই যাব। তো সেই ফাৰ্ষ্টটো আমি টপিকত যোৱাৰ আগত এটা কুৱেশ্যন আমি পঢ়ি লওঁ, যিহেতু আমাৰ বৰ্তমান সময়ত আপোনালোকে গমেই পাইছে অম্বুবাচী মেলাৰ বিষয়ে আপোনালোকে সকলোৱে জ্ঞাত। গতিকে ইয়াতে অম্বুবাচী মেলাৰ বিষয়ে এটা কুৱেশ্যন সোধা হৈছে, কনচিডাৰ দি ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দি হিষ্টৰিক মা কামাখ্যা দেৱালয়া এণ্ড দি অম্বুবাচী মেলা 2026। তো আমাক সুধিছে যে আমাৰ ঐতিহাসিক মা কামাখ্যা দেৱালয় আৰু অম্বুবাচী মেলাৰ বিষয়ে ইয়াৰ কোনটো শুদ্ধ উক্তি হয়। প্ৰথমটো দিছে দ্য ফৰ্মেল ক্ল'জাৰ অফ দি টেম্পলছ sanctorum during the festival is traditionally termed as nivriti. তো আমাক সুধিছে যে আমাৰ মন্দিৰৰ যিটো ভিতৰুৱা, ঠিক আছে, মন্দিৰৰ যিটো গৰ্ভগৃহ হয়, এই গৰ্ভগৃহটো বন্ধ কৰি দিয়া হয় কেতিয়া, আমাৰ যেতিয়া বিশ্বাস কৰা হয় যে গণ্য কৰা হয় আৰ্ট গডেছ যেতিয়া ঋতুমতী হয়, তো তেতিয়া কোৱা হয় সেই দিনটোত যোনটো আমাৰ মা কামাখ্যা টেম্পলৰ যিটো গৰ্ভগৃহ হয় সেয়াৰ দেৱালয় বন্ধ কৰি দিয়া হয়। আৰু সেই দেৱালয় বন্ধ কৰি দিয়াটো এই ষ্টেটমেণ্টটোত কি বুলি কৈছে যে নিবৃত্তি বুলি কোৱা হয় বুলি কৈছে। নেক্সটটোত কি দিছে, ৰিবিল্ড ইন 1565, অৰ্থাৎ কামাখ্যা টেম্পল ৰিবিল্ড কৰা হৈছিলে 1565ত, কাৰ দ্বাৰা বুলি কৈছে, নৰনাৰায়ণৰ দ্বাৰা বুলি কৈছে এই ষ্টেটমেণ্টটো। দেন কৈছে কামাখ্যা টেম্পল ক'ত আছে, নীলাচল হিলত আছে। আৰু এইটোৱে কিহক ৰিপ্ৰেজেণ্ট কৰে বুলি আমি পাওঁ যে আমাৰ 51টা শক্তিপীঠৰ ভিতৰত অন্যতম শক্তিপীঠ আমাৰ হৈছে কামাখ্যা টেম্পল। গতিকে এই ষ্টেটমেণ্ট কেইটাৰ ভিতৰত কোনটো উক্তি বা কোনবোৰ উক্তি শুদ্ধ হয় বুলি সুধিছে। তো আমাৰ কোনটো উক্তি শুদ্ধ হয় এইখিনি চাবৰ কাৰণে, শুদ্ধ নহয় কোনটো আপোনালোকে উলিয়াই লওক প্ৰথমতে, যদি পাৰে তাৰ আগত আমি টপিকটো অকণমান চাই লওঁ। তো আমাৰ জুন 2026ত কি হৈছে, এনুৱেল অম্বুবাচী মেলা আমাৰ অফিচিয়েলি আৰম্ভ হৈ গৈছে ক'ত, নীলাচল হিলৰ ওপৰত। তো অম্বুবাচী মেলাৰ ওপৰত আমাক আৰ্ট এণ্ড কালচাৰৰ পৰাও কুৱেশ্যন আহে যে অম্বুবাচী মেলাৰ বিষয়ে বা অম্বুবাচী মেলা অসমীয়া কেলেণ্ডাৰ অনুসৰি কোনটো মান্থত পালন কৰা হয় এই বুলি সুধে, বা অম্বুবাচী মেলাই কিহক মানে কোনটো বস্তুক বুজায় সেইটো আমাক কেতিয়াবা এক্সামত সোধে। গতিকে আৰ্ট এণ্ড কালচাৰৰ ফালৰ পৰা আমাৰ অম্বুবাচী মেলাৰ বিষয়ে জনাটো খুবেই ইম্পৰ্টেণ্ট হয়। তো অম্বুবাচী মেলা আমি যদি চাওঁ এইবাৰ 2026ৰ কেতিয়া আৰম্ভ হৈছিলে, জুন 22ত আৰম্ভ হৈ গ'ল, ঠিক আছে। ক'ত আৰম্ভ হয় আপোনালোকে সকলোৱে জানে, কামাখ্যা টেম্পল, আৰু কামাখ্যা টেম্পল ক'ত আছে, নীলাচল হিলৰ ওপৰত আছে। তো আমাৰ এই যোনটো দ্য ফেষ্টিভেল অবজাৰ্ভ প্ৰবৃতি মিনছ কি হয়, ক্লজিং অফ দি ডোৰ্ছ। তাৰমানে যিদিনাখন আহাৰ মাহত জেনেৰেলি আমাৰ কি হয়, অসমীয়া কেলেণ্ডাৰ অনুসৰি আহাৰ মাহত অম্বুবাচী মেলা অনুষ্ঠিত হয়। তো ইয়াতে কি বুলি গণ্য কৰা হয় যে পৃথিৱী অৰ্থাৎ আৰ্ট গডেছ কি হয় বুলি কোৱা হয়, ঋতুমতী হোৱা বুলি গণ্য কৰা হয়। গতিকে প্ৰত্যেক বছৰত তেনেকুৱাকৈ যোনটো ডেটত মানে কি কৰা হয়, এইবোৰ কেলেণ্ডাৰ উলিওৱা হয় বাৰু, আপোনালোকে হয়তো জানে কি ধৰণে গণনা কৰি পেলাই সময়টো উলিওৱা হয়, আপোনালোকে গম পায়। তো সেই বিশেষ সময়টো চব গণনা কৰি পেলাই এটা বিশেষ সময় উলিওৱা হয়, যোনটো সময়ৰ পৰা কামাখ্যা টেম্পলৰ যিটো গৰ্ভগৃহ হয়, মেইন যোনটো গৰ্ভগৃহ হয় সেয়াৰ দুৱাৰ বন্ধ হৈ যায়। আৰু এইবাৰ সময়টো পৰিছিলে ৰাতি
এপ্ৰক্সিমেটলি মানে ৰাতি 9:08 বজাত গতিকে জুনৰ 22 তাৰিখত আৰু এই যে দুৱাৰখন বন্ধ কৰি দিয়ে 4 দিনৰ কাৰণে দৰ্জাখন বন্ধ থাকে চ' যিদিনাখন দুৱাৰ বন্ধ কৰিব সেই বন্ধ কৰাটো কি বুলি কোৱা হয় প্ৰবৃত্তি বুলি কোৱা হয় কিন্তু আমি কুৱেশ্যনটোত কি পালো নিবৃত্তি বুলি পাইছো তো সেই অপশ্যনটো আমাৰ কি হ'ব অপশ্যন 1 টো ইনকাৰেক্ট হ'ব ৰাইট গতিকে সেইখিনি আপোনালোকে চাই থৈ দিব তো এইটো কি পালো আমি প্ৰবৃত্তি বুলি কোৱা হয় আৰু তাৰ পিছত যদি চাই যোনটো আমাৰ অপেনিং হ'ব 4 দিন পিছত দৰ্জা বন্ধ খুলি দিয়া হ'ব আৰু সেই 4 দিনত আমি কি বুলি কওঁ খুলি দিয়াটোক নিবৃত্তি বুলি কোৱা হয় তো আপোনালোকে মনত ৰাখিব প্ৰবৃত্তি কি হয় আৰু নিবৃত্তি কি হয় গতিকে ইয়াৰ ওপৰত হয়তো আমাক কুৱেশ্যন দিব পাৰে আৰু এটা বস্তু আপোনালোক সদায় মনত ৰাখিব যে কামাখ্যা টেম্পলৰ ওপৰ ভাগটো কিহৰ নিচিনা বুলি সোধে চ' সেয়া মৌ চাকৰ নিচিনা কেতিয়াবা সেইটো আপোনালোকক এক্সাম্পলত দি দিব পাৰে যে কোনটোৰ নিচিনা হ'ব পাৰে কেনেকুৱা হয় এনেকুৱাকে এক্সাম সুধিব পাৰে আপোনালোকে এইখিনি চাই থ'ব মৌচাকৰ নিচিনা হয় আৰু ইয়াৰ শৈলীটো যদি আপোনালোকে চাই কামাখ্যা টেম্পলৰ শৈলীটো নীলাচলী শৈলী বুলি কোৱা হয় এতিয়া হওক আমি অকণমান চাই লওঁ কামাখ্যা টেম্পলৰ ষ্টেটিক বস্তুখিনি আমি চাই লওঁ কোনটো পাহাৰৰ ওপৰত নীলাচল পাহাৰৰ ওপৰত ই অৱস্থিত আৰু যদি আমি চাওঁ কামাখ্যা টেম্পলৰ লগত ষ্টৰী আমাৰ যিটো জড়িত ষ্টৰী হয় আমি নৰকাসুৰৰ পৰা আমি গম পাওঁ এটা সময়ত নৰকাসুৰ আমি যদি চাওঁ কামাখ্যা দেৱীক পূজা কৰিছিলে দেন নৰকাসুৰৰ এট্ৰচিটি বাঢ়ি যোৱাৰ পিছতে সেই কামাখ্যা যোনটো দেৱীক পূজা কৰিছিলে সেই দেৱীকে বিয়া পতাৰ বাবে তেওঁ বিচাৰিছিলে হয় নাই তাৰ পিছতে কামাখ্যা দেৱীয়ে চেলেঞ্জ দিছিলে ষ্টেয়াৰ্ছ বনাব লাগে টেম্পল বনাব লাগে আমি সেইখিনি সকলোৱে পঢ়িছোঁ গতিকে কামাখ্যা টেম্পলটো এনেই যদি আমি চাওঁ সেই নৰকাসুৰৰ সময়ত বনোৱা হয় বুলি গণ্য কৰা হয় কিন্তু তেতিয়াৰ যিটো টেম্পল আছিলে সেইটো এগৰাকী বেংগল চুলতান 1553 কি হৈছিলে তো আহি পেলাই কালাপাহাৰ বুলি এগৰাকী বেংগলৰ চুলতানে ধ্বংস কৰি পেলাইছিলে তো কামাখ্যা টেম্পল 1553 মানত সেইখিনি মান সময়ত কালাপাহাৰ বুলি এগৰাকী বেংগলৰ চুলতানে কি কৰিছিলে ধ্বংস কৰিছিলে তো সেই কামাখ্যা টেম্পল ধ্বংস হোৱাৰ পিছত সেই সময়ছোৱাত আমি অসমৰ যদি এটা ইম্পৰ্টেণ্ট কিংডম যদি চাওঁ ষ্ট্ৰং কিংডম সেই সময়ছোৱাত কোচ কিংডম আৰু কোচ কিংডমৰ ৰজা আছিলে নৰনাৰায়ণ তো নৰনাৰায়ণে কি কৰিছিলে 1565ত কামাখ্যা টেম্পল ৰিবিল্ড কৰিছিলে তো আপোনালোকে মনত ৰাখিব কামাখ্যা টেম্পল ৰিবিল্ড কোনে কৰিছিলে হয়তো কুৱেশ্যন সুধিব পাৰে এণ্ড আমাৰ যিমানখিনি আমাৰ শক্তিপীঠ মানে আপোনালোকে জানে আমাৰ 51টা শক্তিপীঠ অৰ্থাৎ আমি যদি চাওঁ যেতিয়া শিৱৰ চাকিৰ জ্বলি থকা বডিটো লৈ মানে তাণ্ডৱা কৰিছিলে তো তেতিয়া বিষ্ণুৱে কি কৰিছিলে সুদৰ্শন চক্ৰৰে সতীৰ বডিটো অৰ্থাৎ শিৱাৰ পৰা আঁতৰাবৰ কাৰণে কি কৰিছিলে চাকিৰ বডিটো 50 সুদৰ্শন চক্ৰৰে কাটি দিছিলে আৰু তেতিয়া 51টা মেইন পিচ হৈছিলে তো য'ত সেই এটা পিচ পৰিছিলে তাতে এটা মেইন শক্তিধাম বা শক্তিপীঠ গঢ় লৈ উঠিছিলে তো কামাখ্যা টেম্পলক সবচে পাৱাৰফুল শক্তিপীঠ বুলি কোৱা হয় গণ্য কৰা হয় কাৰণ মা কামাখ্যাৰ তাতে ইউনি পাৰ্টটো কি হৈছিলে পৰিছিলে তো সেইকাৰণে কি হয় ইয়াতে কামাখ্যা টেম্পল গঢ় লৈ উঠিছিলে আৰু এই কামাখ্যা টেম্পলটো 51টা পিছৰ 51টা শক্তিপীঠৰ ভিতৰত অন্যতম শক্তিশালী এটা শক্তিপীঠ বুলি গণ্য কৰা হয় আৰু বিশ্বাস কৰা হয় যে মা কামাখ্যাৰ যেতিয়া সেই ইউনি পাৰ্টটো যেতিয়া ইয়াতে পৰিছিলে নীলাচল হিলৰ ওপৰত পৰিছিলে কোৱা হয় মা মানে সতী তেতিয়া সেইখিনি সময়ত মানে তেওঁৰ যিটো ঋতুমতী তেতিয়া হৈ আছিলে গতিকে সেইকাৰণে বিশ্বাস কৰা হয় এই কামাখ্যা টেম্পলত কি হয় অম্বুবাচী মেলা যেতিয়া হয় এইকাৰণে কয় যে এয়া আমাৰ পৃথিৱী আৰ্ট গডেছ আৰু পৃথিৱী দেৱী পৃথিৱী কি হৈছে ঋতুমতী হৈছে তো সেইখিনি সময়ত বহুতখিনি অন্যান্য আমাৰ কৃষি ভিত্তিকো কিছুমান ইয়াতে কথাও জড়িত হৈ পৰে তেতিয়া আমাৰ বৰষুণৰ পৰিমাণটো এইখিনি সময়ত বেছি হয় তো মাটিবিলাক ফাৰ্টাইল হ'ব ধৰে হয় নাই তো এইখিনি আপোনালোকে মনত ৰাখিব অম্বুবাচী মেলাক আমি যদি চাওঁ আমাৰ ইয়াতে কি বুলি কোৱা হয় আমতি বুলি কোৱা হয় তো আমতি বুলিও কোৱা হয় আৰু লগতে মনত ৰাখিব ইয়াকে ইষ্টৰ কুম্ভ মেলা বুলি কোৱা হয় ঠিক আছে পূবৰ কুম্ভ মেলা বুলি কোৱা হয় আপোনালোকক সুধিব পাৰে পূবৰ কুম্ভ মেলা বুলি কোনটো ফেয়াৰক কোৱা হয় অসমৰ তেনেকে বুলি সুধিব পাৰে অসম বুলি নিদিব পাৰে হয়তো আপোনালোকক বেলেগ জেগাৰ নামো দিব পাৰে তো ইষ্টৰ কুম্ভ মেলা বুলি ক'লে আমি কি মনত ৰাখিম কামাখ্যা টেম্পলত যোনটো অম্বুবাচী ফেয়াৰ হয় তাকে আমি
পূবৰ কুম্ভ মেলা বুলি জানো তো আই হোপ এইখিনি আপোনালোকৰ ক্লিয়াৰ হ'ল তো এতিয়া নেক্সট টপিকত যোৱাৰ আগত আমি এটা কুৱেশ্যন পঢ়ি লওঁ ইয়াতে সুধিছে উইথ দ্য লঞ্চ of direct non-stop international flights by Air India to Dubai and the Abu Dhabi in August 2026, Lokopriya Gopinath Bordoloi International Airport will establish direct air connectivity with how many foreign countries in total. আমি যদি চাওঁ ৰিচেণ্টলি আপোনালোকে নিউজত পাই আছে যে এয়াৰ ইণ্ডিয়াই কি ঘোষণা কৰিছে মানে গুৱাহাটীৰ পৰা ডিৰেক্টলি গুৱাহাটীৰ বিমানবন্দৰৰ পৰা মানে ইউনাইটেড আৰব এমিৰেটছলৈকে ইউনাইটেড আৰব এমিৰেটছৰ ডুবাই এণ্ড আবু ধাবিলৈ কি হ'ব ডাইৰেক্ট মানে এয়াৰ কানেকশ্যন হ'ব গতিকে এই এয়াৰ কানেক্টিভিটি আবু ধাবি আৰু ডুবাইলৈকে যে যাব অৰ্থাৎ ইউনাইটেড আৰব এমিৰেটছলৈকে যে যাব এতিয়া আগষ্টৰ 4 তাৰিখৰ পৰা এইটো মানে হ'ব গতিকে এইটো হোৱাৰ পিছত আমাৰ টোটেল আমি আন্তঃৰাষ্ট্ৰীয় কোনকেইখন মানে কোনকেইখন কাণ্ট্ৰিলৈকে আমাৰ গুৱাহাটীৰ বিমানবন্দৰৰ পৰা ডাইৰেক্ট কানেক্টিভিটি আছে কিমান কেইখন হ'ব টোটেল যদি আমি এতিয়া বৰ্তমান যদি আমি ইউনাইটেড আৰব এমিৰেটছক ধৰোঁ তেতিয়াহ'লে আমাৰ টোটেল এতিয়া 4 হ'ব 4খন আন্তঃৰাষ্ট্ৰীয় অৰ্থাৎ 4খন দেশলৈকে গুৱাহাটীৰ পৰা ডাইৰেক্ট পোনপটীয়াকৈ মানে এয়াৰ কানেকশ্যন হ'ব গতিকে আপোনালোকে গম পাইছে হয়তো এয়াৰ ইণ্ডিয়া will officially launch its first ever direct non-stop international flight service connecting Guwahati to the United Arab Emirates. তো এইটো আমাৰ ডাইৰেক্টলি কি হ'ব আনুষ্ঠানিকভাৱে মুকলি হ'ব এতিয়া আগষ্টৰ 4 তাৰিখৰ পৰা হ'ব আপোনালোকে দেখিব পাইছে তো আবু ধাবিলৈ কেতিয়াৰ পৰা যাব আগষ্টৰ 4 তাৰিখৰ পৰা এইটো কি হ'ব মানে ডাইৰেক্ট মানে লঞ্চ কৰা হ'ব ফ্লাইট যাব ক'লৈকে ইউনাইটেড আৰব এমিৰেটছৰ আবু ধাবি এণ্ড ডুবাইলৈকে যাব তো আমি ক'ব পাৰোঁ আবু ধাবি বা ডুবাই হৈছে আমাৰ সবচে মানে ইণ্টাৰনেশ্যনেলি আমি যদি চাওঁ ডাঙৰ মানে এয়াৰ কানেক্টিভিটি থকা জেগা হয় য'ৰ পৰা পৃথিৱীৰ বিভিন্ন দেশলৈকে যাব পাৰি তো এতিয়া আমি নৰ্থ ইষ্টৰ মানুহখিনিয়ে ধৰি লোৱা বেলেগ দিল্লীলৈকে গৈ বা বেলেগৰ এয়াৰপৰ্টলৈ গৈ তাৰ পৰা যে যোনটো যাব লাগে তো এতিয়া যাব নালাগে আৰবলৈকে যদি যোৱা হয় ডুবাই বা আবু ধাবিলৈকে গ'লে গুৱাহাটীৰ পৰা ডিৰেক্টলি যাব পৰা যাব গতিকে এইটো কোৱা হৈছে এইটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় কিন্তু এইবাৰ এক্সামৰ কাৰণে মনত ৰাখিব দেই আৰু দি ফ্লাইটছ উইল কানেক্ট লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ডিৰেক্টলি টু ইউনাইটেড আৰব এমিৰেটছ ক'লোৱে এইটো ডুবাই এণ্ড আবু ধাবি গতিকে এইখিনি মনত ৰাখিব তো এতিয়া ডুবাই এণ্ড আবু ধাবি অৰ্থাৎ ইউনাইটেড আৰব এমিৰেটছক ধৰি পেলাই আমি ক'ব পাৰোঁ এতিয়া কিমানখনলৈকে যায় গুৱাহাটীৰ এয়াৰপৰ্টৰ পৰা ডিৰেক্ট কানেক্টিভিটি আছে 4খন দেশলৈকে তো ইয়াত মই লিখিয়ে দিছোঁ প্ৰথম কথা আপোনালোকে মনত ৰাখিব কেতিয়াৰ পৰা এইখিনি হ'ব আগষ্টৰ 4 তাৰিখৰ পৰা হ'ব এই যে মই আবু ধাবি এণ্ড ডুবাইৰ কথাটো ক'লোঁ সেয়া 4 তাৰিখৰ পৰা হ'ব আৰু মেইন এতিয়া আপোনালোকে চাব গুৱাহাটীৰ এতিয়া আমি যদি আৰবৰ কথাটো ধৰোঁ তেতিয়াহ'লে এতিয়া গুৱাহাটীৰ পৰা অৰ্থাৎ গুৱাহাটীৰ বিমানবন্দৰৰ পৰা এতিয়া 4খন ফৰেইন কাণ্ট্ৰিজলৈকে ডাইৰেক্ট এয়াৰ কানেক্টিভিটি নন ষ্টপ এয়াৰ কানেক্টিভিটি মানে কোনো ধৰণৰ বেলেগ জেগাত ৰখি পেলাই আকৌ মানে হেৰি লোৱা তো এইবোৰ নহয় এতিয়া ডিৰেক্টলি যাব পাৰিব এই 4খন ইউনাইটেড আৰব এমিৰেটছ তাৰপিছত থাইলেণ্ড ছিংগাপুৰ ভূটান এইটো নিউ বুলি এইকাৰণে লিখিছোঁ এইটো নতুনকৈ হ'ল এইটো আৰু আগৰ পৰা থাইলেণ্ড ছিংগাপুৰ এণ্ড ভূটান এই 3খন দেশ আগৰ পৰা আছে তো টোটেল 4খন হয় এণ্ড দিছ মেছিভ এক্সপানশ্যন কামছ এক্সাক্টলি অন দি হিলছ অফ দি ইউৰোপিয়ান ইউনিয়ন লিফটিং ইটছ 47 years old restrictive travel advisory for Assam তো আমি যদি চাওঁ আগতে ইউৰোপিয়ান ইউনিয়নে এটা বস্তু তাৰে নাগৰিকসকলক ৰেষ্ট্ৰিক্ট কৰি ৰখা হৈছিলে অসমত আহিব দিয়া হোৱা নাছিলে কিয়নো আমাৰ যেতিয়া 1979ৰ পৰা আমি ক'ব পাৰোঁ এইখিনি সময়ৰ পৰা আমাৰ আসাম মুভমেণ্ট আৰম্ভ হৈছিলে সেই সময়ছোৱাত যদি আমাৰ অসমৰ পৰিৱেশটো চাওঁ বহুত বেছি অশান্ত আছিলে তাৰপিছত সেই ইনচাৰ্জেঞ্চিবিলাক হৈছিলে বিভিন্ন কাৰণত অসমৰ পৰিৱেশটো অশান্ত আছিলে টুৰিষ্ট ছেক্টৰত তেতিয়া মানে যথেষ্টখিনি প্ৰভাৱ পৰিছিলে ইউৰোপিয়ান ইউনিয়নে সেই সময়খিনিত তাৰে মেম্বাৰ্ছখিনি তাৰে নাগৰিকক আহিবৰ কাৰণে বাধা প্ৰদান কৰিছিলে ৰেষ্ট্ৰিকশ্যন আছিলে কিন্তু এইবাৰ কি হ'ল আমাৰ ইউৰোপিয়ান ইউনিয়নে কি কৰিলে আৰু যিটো আগৰ পৰা এই 47 বছৰে ৰেষ্ট্ৰিক্ট কৰি ৰখা হৈছিলে আহিব দিয়া হোৱা নাছিলে কিন্তু এতিয়া দেখিলে যে অসমখন এখন পিচফুল ষ্টেটলৈকে পৰিৱৰ্তিত হৈছে এতিয়া সেনেকুৱা ধৰণৰ কোনো ধৰণৰ অশান্ত পৰিৱেশ হোৱা নাই গতিকে সেইকাৰণে সেই যোনখিনি ৰেষ্ট্ৰিকশ্যন আছিলে সেয়া গুচাই দিয়া হ'ল আমি যদি চাওঁ নেক্সট যদি চোৱা হয়
ইয়াৰে ওপৰত ষ্টেটিক পৰ্চন আমি যিহেতু লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টৰ বিষয়ে আমি ৰিচেণ্টলি আমি আৰু নিউজ পাইছিলোঁ, আমি আৰু পঢ়িছিলোঁ। সেয়া আছিলে যে ৱৰ্ল্ডৰ ভিতৰত আমি যদি চাওঁ মষ্ট বিউটিফুল এয়াৰপৰ্টৰ লিষ্টত তালিকাত গুৱাহাটীৰ এয়াৰপৰ্টকো সাঙুৰি লোৱা হৈছে। গতিকে যিহেতু আমাৰ গুৱাহাটীৰ অৰ্থাৎ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো যথেষ্ট মানে ধুনীয়া কৰা হ'ল। এতিয়া আপোনালোকে হয়তো দেখিছে টাৰ্মিনেল 2টো যথেষ্টখিনি ধুনীয়া কৰা হ'ল। আমি লাষ্ট ক্লাছত লাষ্ট ক্লাছ মানে আগৰ কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছত পঢ়িছোঁ। তাৰে থিমটো হৈছে বেম্বো অৰ্কিড। ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে, আপোনালোকে চাই থৈ দিব। আৰু লগতে এয়াৰপৰ্টটো কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে? 1947ত এষ্টাব্লিছ কৰা হৈছিলে। তো ইয়াৰে যদি আপোনালোকে চাই এই এই এয়াৰপৰ্টটো আপোনালোকে যদি চাই কিহৰ দ্বাৰা পৰিচালিত হয়? আদানী গ্ৰুপৰ দ্বাৰা পৰিচালিত হয়। তো এইখিনি আপোনালোকে চাব। তো ষ্টেটিষ্টিকেট এইটো টপিকৰ মই ইমান সোমাই দিয়া নাই, যিহেতু আমি আগৰ ক্লাছত এইবোৰ আলোচনা কৰিছোঁ। নেক্সট আমি কি পালোঁ? নেক্সটটো টপিক যোৱাৰ আগত এটা কুৱেশ্যন চাই লওঁ। এই কুৱেশ্যনটোত সুধিছে টু মোবিলাইজ মিলিয়নছ অফ ৰুৰেল for the 12th International Day of Yoga, the Department of Ayush, Government of Assam collaborated with which state agency to launch a continuous daily practice protocol starting June 1, 2026. So আপোনালোকে হয়তো বহুতেই ছ'চিয়েল মিডিয়াৰ থ্ৰু দি আপোনালোকে দেখিছে আমাৰ যিবোৰ উমেন ছেল্ফ হেল্প গ্ৰুপবিলাক আছে। তো ছেল্ফ হেল্প গ্ৰুপবিলাকৰ জৰিয়তে আমাৰ অসমৰ যিবোৰ নাৰী হয়, অসমৰ মহিলাসকলক বিভিন্ন ধৰণে যোগাসনৰ অভ্যাস কৰোৱাৰ প্ৰশিক্ষণ দি থকা হৈছে। গতিকে এইটো কিয় লোৱা হ'ল, কিহৰ কাৰণে লোৱা হ'ল, আপোনালোকে বুজি পাব যে যিবোৰ মহিলা আছে বা গাঁৱৰ মহিলাসকল, তেওঁলোকক যোগাসনটো অভ্যাস কৰাব লাগে, যাতে মহিলাসকলৰ শাৰীৰিক ক্ষেত্ৰতো তেওঁলোক সুস্থ হৈ থাকিব পাৰে। তো এয়া ইনিচিয়েটিভটো ল'বৰ কাৰণে যিবোৰ ছেল্ফ হেল্প গ্ৰুপ হয়, মানে আত্মসহায়ক গোটবিলাক হয়, আপোনালোকে হয়তো জানে কিমানখিনি আত্মসহায়ক গোট এতিয়া গঢ় লৈ উঠিছে। গতিকে সেই আত্মসহায়ক গোটৰ দ্বাৰা সেইবোৰ কি কৰা হ'ব? অসমৰ মহিলাখিনিক যোগাসনৰ অভ্যাস কৰোৱা হ'ব বা সেইখিনি প্ৰশিক্ষণ দিয়া হ'ব। গতিকে ইয়াতে কৈছে যে আমাৰ আয়ুষ বিভাগে কৰিছে, কিন্তু তলৰ কোনটো সংস্থাৰ লগত কৰিছে? সেয়া হ'ব ছেল্ফ হেল্প কোনটো আণ্ডাৰত আছে? আছাম ষ্টেট ৰুৰেল লিভলিহুড মিছনৰ আণ্ডাৰত আছে। লিভলিহুড মানে কি? জীৱিকা। গতিকে এই মিছনৰ আণ্ডাৰত আমাৰ কি আছে? ছেল্ফ হেল্প গ্ৰুপবিলাক আছে। ছেল্ফ হেল্প গ্ৰুপ মানে হৈছে আত্মসহায়ক গোট। আত্মসহায়ক গোটৰ দ্বাৰা মহিলাসকল এতিয়া স্বাৱলম্বী হ'ব পাৰিছে, হয়নে নাই? তো মহিলাসকলক টাচ কৰিব, মানে মহিলাসকলক এই ক্ষেত্ৰত যদি আমি চাওঁ, শিক্ষা দিবৰ কাৰণে যদি গ্ৰাছৰুট লেভেলত একেবাৰে টাচ কৰিব লাগে, তেতিয়াহ'লে মহিলাসকলক এই যোগাসনৰ বাবে অনুশীলন কৰোৱাৰ ক্ষেত্ৰত ছেল্ফ হেল্প গ্ৰুপবিলাকে ভূমিকা পালন কৰিব পাৰিব। তো আছাম ষ্টেট ৰুৰেল লিভলিহুড মিছন আৰু আয়ুষ বিভাগে জইণ্টলি কি কৰিছে? এই চিষ্টেমটো মানে এই মিছনটো লঞ্চ কৰিছে। তো ইয়াতে আপোনালোকে হয়তো গম পাইছে আমাৰ যিটো ইণ্টাৰনেশ্যনেল য়োগা ডে 21 জুনত পালন কৰা হ'ল। তো আপোনালোকে হয়তো লক্ষ্য কৰিব পাৰিছে যে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰামনে কি হৈছে, ইয়াতে অসমত কি কৰিছিলে? য়োগা ডে দিনাখন পাৰ্টিচিপেট কৰিছিলে। তো আপোনালোকক ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে যে অসমত 12th ইণ্টাৰনেশ্যনেল য়োগা ডেত কোনগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে? সেই ধৰণৰো কুৱেশ্যন আহিব পাৰে। তো সেইবোৰ বস্তু আপোনালোকে মনত ৰাখি থ'ব। চ' চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দি মাছ ছেশ্যন এলংচাইড ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামন, আৰু ষ্টেট কেবিনেট মিনিষ্টাৰ্ছ আছিলে অজন্তা নেওগ এণ্ড অশোক সিংহাল, এনেকৈ আছিলে। কিন্তু আপোনালোকে এই বস্তুটো মনত ৰাখিব, ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামনে এইবাৰ অসমত 12 ইণ্টাৰনেশ্যনেল য়োগা ডেত অংশগ্ৰহণ কৰিছিলে। ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত এইটো কি হৈছিলে? অনুষ্ঠিত হৈছিলে। ঠিক আছে, মন থাকিব। আৰু ইয়াৰে এইবাৰ ইণ্টাৰনেশ্যনেল য়োগা ডেৰ থিমটো যদি চাই, য়োগা ফৰ হেল্থি এজিং। তো কি হ'ল, এতিয়া আপোনালোকে হয়তো সকলোৱে শুনিছে লাহেকৈ আমাৰ যিবোৰ বয়সস্থ মানুহৰ জনসংখ্যাটো বাঢ়ি গৈছে, আৰু লগালগ বাঢ়ি যোৱাৰ ফলত কি হৈছে, মানে এজিং যোনবিলাক মানুহ, তেওঁলোকৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰবিলাকো দেখা দিছে। আমি এতিয়াৰ সময়ত যিহেতু বয়সস্থ মানুহৰ সংখ্যাটো বৃদ্ধি হোৱা বুলি ক'ব পাৰি, মানে সেইকাৰণে মানে বেমাৰ আজাৰবিলাকো আমি বেছিকৈ শুনি থাকোঁ বা গম পাওঁ। তো বাৰ্ধক্যত যাতে কোনো ধৰণৰ বেমাৰ আজাৰে যাতে দেখা নিদিয়ে, তো সেইবোৰ বস্তুৰ কাৰণে স্বাস্থ্যসন্মতভাৱে যাতে থাকিব পাৰে, সেইকাৰণে এইবাৰ থিমটো এইটো লোৱা হৈছিলে, সুস্থ বাৰ্ধক্যৰ বাবে সুখ।
এই যোনটো মই আপোনালোকক ক'লো সেলফ হেল্প গ্ৰুপৰ যোনটো এবাৰ ইনিচিয়েটিভ লোৱা হৈছিলে ইয়াৰ পৰা নিশ্চয়কৈ আপোনালোকৰ কোৱেশ্চন আহিব পাৰে আপোনালোকে দেখি আছে এইবাৰ এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে তো মেগা ড্ৰাইভ ৱাজ অৰ্গানাইজড এজ এ জইণ্ট কোলাবৰেশ্যন বিটুইন দি আছাম ষ্টেট ৰুৰেল লিভলিহুডছ মিছন এই আছাম ষ্টেট ৰুৰেল লিভলিহুড মিছনৰ আণ্ডাৰতে আমাৰ যিবোৰ সেলফ হেল্প গ্ৰুপ আত্মসহায়ক গোটবিলাকে কাম কৰি থাকে হয়নে আৰু মিনিষ্ট্ৰিটো যদি আপোনালোকক সোধে কোনটো ডিপাৰ্টমেণ্ট হয় পঞ্চায়ত এণ্ড দি ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট হয় এণ্ড দি ডিপাৰ্টমেণ্ট অফ আয়ুষ গভৰ্ণমেণ্ট অফ আছাম কি হৈছিলে জইণ্টলি যুটীয়াভাৱে এইবাৰ সেলফ হেল্প গ্ৰুপ মহিলাৰ আত্মসহায়ক গোটৰ দ্বাৰা আমাৰ অসমৰ যিবোৰ গাঁৱে ভূঞে যিমানখিনি মহিলা আছে তেওঁলোকক যোগৰ অভ্যাস কৰাটো প্ৰশিক্ষণ দিয়া হৈছিলে তেওঁলোকক অনুশীলন কৰোৱা হৈছিলে হ'ব এইখিনি বস্তু হয়তো আপোনালোকক সুধিব পাৰে কোনটো কাৰ জৰিয়তে হৈছিলে আয়ুষ আপোনালোকক দিব পাৰে কোনটো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যায় হয়তো সুধিব পাৰে বা সেলফ হেল্প গ্ৰুপবিলাকৰ থ্ৰুদি গৈছিলে সেইটোও আপোনালোকক সুধিব পাৰে তো এইখিনি আপোনালোকে ক্লিয়াৰকৈ চাই থৈ দিব তো সেলফ হেল্প গ্ৰুপ মেম্বাৰ্ছ এক্ৰছ every village in the state spends week leading up to the event practicing this protocol daily starting from June 1, 2026 তো এই কাৰ্যসূচীৰ বাবে আপোনালোকে যদি চাই যিবোৰ আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলে এই প্ৰটকলটো সপ্তাহজুৰি তেওঁলোকে এই অনুশীলনটো চলাইছিলে তো আপোনালোকে হয়তো বিভিন্ন ভিডিঅ'বিলাক আপোনালোকে দেখি আছিলে মহিলাসকলে যোগাসনৰ প্ৰেক্টিছ কৰা এইবোৰ হয়তো আপোনালোকে দেখি আছিলে সেইকাৰণে এইটো ইম্পৰ্টেণ্ট হয় এবাৰ এক্সামত সুধিব পাৰে আমি ষ্টেটিক যদি চাওঁ য়োগাৰ যদি আপোনালোকক সুধিব পাৰে ৰুটটো যে ক'ৰ পৰা আহিছে য়োগা শব্দটো তো সংস্কৃত ৱৰ্ড যুঁজৰ পৰা আহিছে যুঁজ মিনছ হৈছে আত্মা বা পৰমাত্মাৰ মিলন হোৱা বা আমি যাক সংযোগ কৰা বুলি কওঁ বা একত্ৰিত কৰা বুলি কওঁ তো আমি আধুনিক যুগৰ পিতৃ বুলি যদি সোধে আপোনালোকক সুধিব পাৰে হু ইজ দ্য ফাদাৰ অফ আধুনিক বা মডাৰ্ণ য়োগা যদি সোধে তো পতঞ্জলি মহৰ্ষি পতঞ্জলি ইজ দ্য ফাদাৰ অফ মডাৰ্ণ য়োগা আৰু আমাৰ য়োগা ডেটো কেনেকৈ আহিলে হয়তো আপোনালোকে গম পালে আগতে য়োগা ডে বুলি তেনেকুৱা দিৱস নাছিলে কিন্তু 2014ত আমাৰ ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলিত অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশনত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে এই প্ৰস্তাৱটো আগবঢ়াইছিলে য়োগা ডেৰ বিষয়ে প্ৰস্তাৱটো আগবঢ়াইছিলে তো ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলি সেই প্ৰস্তাৱটো মানি লৈছিলে অভিলেখ সংখ্যক দেশে মানি লৈছিলে এয়া এপ্ৰুভ কৰিছিলে আৰু তেনেকৈ 2014 চনত সেইটো ঘোষণা কৰা হ'ল যে ইণ্টাৰনেশ্যনেল য়োগা ডে প্ৰত্যেক 21 জুনত পালন কৰা হ'ব আৰু তেনেকৈ প্ৰথমবাৰৰ বাবে আমি যদি চাওঁ 2015ত 21 জুনত প্ৰথমবাৰৰ বাবে 2015 চনৰ পৰা য়োগা ডে পালন কৰি অহা হৈছে তো সেইখিনি আপোনালোকে মনত ৰাখিব কেতিয়া সেইটো ইনিচিয়েটিভটো লোৱা হৈছিলে ক'ত লোৱা হৈছিলে সেইটো হয়তো কুৱেশ্যন আহিব পাৰে নেক্সট টপিকত যোৱাৰ আগত এটা কুৱেশ্যন চাব হোৱাট ইজ দ্য টোটেল টাৰ্গেট নাম্বাৰ অফ দি ফৰ্মেল জবছ এইম টু বি ক্ৰিয়েটেড এক্ৰছ ইণ্ডিয়া অভাৰ এ 2-year horizon আণ্ডাৰ দি ফ্লেগশ্বিপ প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা তো আমাক সুধিছে এই যোনটো প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা এইটোৰ আণ্ডাৰত গোটেই ভাৰতবৰ্ষত দুটা বছৰ অৰ্থাৎ 2025 to 2027 এই দুটা বছৰত কিমানখিনি মানুহক কৰ্মসংস্থাপনৰ ধাৰ্য কৰা হৈছে 1.5 crore 2.5 crore 3.5 crore 4.5 crore অপশ্যন হ'ব চি টো ইয়াতে শুদ্ধ এতিয়া আমি বস্তুটো চাব লাগিব যে হয় কি এই যে মই ক'লো প্ৰাইম মিনিষ্টাৰ বা প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা এইখনৰ কথা যে ক'লো এইখন হয় কি বা কি কৰ্মসংস্থাপনৰ কথা কোৱা হৈছে অকণমান আমি ডিটেইলছত চাম কিন্তু প্ৰথম কথা আপোনালোকে মনত ৰাখিব এই যোনখন আঁচনি হয় বিকশিত ভাৰত ৰোজগাৰ যোজনা হয় এইখন কিন্তু 2025তে কি হৈছিলে এইখন লঞ্চ হৈছিলে এই আঁচনিখন কাৰ্যকৰী কৰা হৈছিলে এই আঁচনিখনৰ এটাই উদ্দেশ্য আছিলে যে অহা নেক্সট দুবছৰ অৰ্থাৎ 25 to 27 এই দুবছৰৰ ভিতৰত কি কৰা ফৰ্মেল জবৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা তাৰমানে কি হৈছে এতিয়া যদি আমি ইণ্ডিয়াখনৰ কথা চাওঁ নো ডাউট ইকনমিক গ্ৰথটো হৈছে বা অৰ্থনৈতিক ক্ষেত্ৰত গ্ৰথ হৈছে কিন্তু চাব গ'লে আমাৰ মানুহখিনি যুৱ সমাজ বিশেষকৈ ইয়থখিনিৰ প্ৰব্লেম কি হৈছে যে
ফৰ্মেল এনেকুৱা কোনো কৰ্মসংস্থাপন হোৱা নাই, আনুষ্ঠানিকভাৱে কোনো ধৰণৰ কৰ্মসংস্থাপন হোৱা নাই, যোনখিনি চিষ্টেম থাকিব লাগে। ধৰি লওক কেনেকুৱা যে এটা কোম্পেনীত এনেকুৱা হ'ব পাৰে যে মানুহ লাগে, তো মানুহক যেনি তেনি আনি দিছে, কিন্তু ফৰ্মেলি তেওঁলোকক একো এনেকুৱা ব্যৱস্থা কৰি দিয়া নাই, যেনে তেনে উলিয়াও দিব পাৰে। তো এই ক্ষেত্ৰত মানে জবলেছ হৈ পেলাই বহুতখিনি ইয়ত জবলেছ হৈ পেলাইও আছে। তো এই বস্তুটোক ইয়তখিনিক কৰ্মসংস্থাপন দিবৰ কাৰণে এটা ভাল ফৰ্মেল জব বা এটা ভাল ফৰ্মেল চাকৰি দিয়াৰ কাৰণে চৰকাৰে এই ইনিচিয়েটিভটো লৈছে। এতিয়া দিব কেনেকৈ চাব, মই এটা আপোনালোকক এক্সাম্পল কওঁ কেনেকুৱা। ৰামু বুলি নামটো লওঁ। তো ৰামু বুলি এগৰাকী ব্যক্তিৰ এটা সৰু মানে এটা এনেকুৱা কোম্পেনী টাইপ এটা আছে, য'ত মানে তাত কোম্পেনী মানে সৰু এটা উদ্যোগ বুলি যি বুলি ধৰে আৰু। তাত কি হৈছে, তাত এনেকুৱা বিভিন্ন মানে ট্ৰেইলাৰ এনেকুৱা মেচিন চেচিন এইবোৰ আছে, য'ত মানে কাপোৰ চাপোৰ চিলোৱা কামবিলাক ডাঙৰ আৰু বহুত মানুহে একেলগে কাম কৰি থাকে আৰু। তাতে এটা আৰু দুগৰাকীমান মানুহ লাগে, ঠিক আছে, আৰু দুগৰাকীমান মানুহ লাগে। এতিয়া ৰামুৱে ভাবিলে যে সেই দুগৰাকী মানুহক আনি পেলাই ইয়াতে এনে ৰাখি দিওঁ, ঠিক আছে, ৰাখি দিওঁ, কোনো কাগজ কলমেৰে নহয়, এনে ৰাখি দিওঁ, ইয়াতে ৰাখি পেলাই কাগজ কলম দিছোৱে যেনিবা, কাগজ কলমেৰে লিখাৰ মাধ্যমেৰে হৈ গ'ল, তো ৰাখি পেলাই ইয়াতে কামখিনি কৰাল। কিন্তু সেই যোন দুগৰাকী ব্যক্তিক আনিব, যদি তেওঁলোকক ফৰ্মেলি যদি দিয়া নাই ইয়াতে, ফৰ্মেলি মানে কি, সাধাৰণভাৱে যদি এটা কোম্পেনী হয়, এটা কোম্পেনীৰ আণ্ডাৰত যদি কোনোবা মানুহক এপইণ্ট কৰিছে, তো তেওঁলোকক কিছুমান ব্যৱস্থা কৰি দিব লাগিব, PF-ৰ ব্যৱস্থা কৰিব লাগিব, পেঞ্চনৰ ব্যৱস্থা কৰিব লাগিব, তেওঁলোকক হেল্থৰ ক্ষেত্ৰত কিছুমান ব্যৱস্থা কৰিব লাগিব, তেতিয়াহে ফৰ্মেল চাকৰি মানুহখিনিও কৰিবলৈ আহিব, হয় নাই, মানুহখিনিৰো গ্ৰ'থ হ'ব। কিন্তু ৰামুৱে কিয় নকৰিলে এইটো, কাৰণ ৰামুৰ পৰা যদি PF-ৰ ব্যৱস্থা কৰিব লাগে, ধৰি লওক এগৰাকী মানুহে চেলাৰী পালে, PF হ'লে তেওঁৰ 12% মাহেকত কটা যাব, আৰু লগতে ৰামুৱে কোম্পেনীৰ ফালৰ পৰা এটা 12% জমা দিব লাগিব সেই এমপ্লয়ীগৰাকীৰ নামত। তো কোম্পেনীৰ ফালৰ পৰা 12% এনে গৈ আছে, তো সেই ক্ষেত্ৰত মানে নিবিচাৰে PF দিবলৈ। কিন্তু চৰকাৰে এই যোনখন আঁচনি, এই আঁচনিখনৰ জৰিয়তে এইটো কৰিলে, যোনবিলাক কোম্পেনী হয়, ঠিক আছে, যিবোৰ কোম্পেনী, মনত ৰাখিব, ইয়াতে মই লিখি দিছোঁ গোটেইখিনি, এক ছেকেণ্ড, এই গোটেইখিনি দেই, এইখিনি মই পঢ়াই আছোঁ। তো যিবোৰ কোম্পানী যি কি নহওক, যিবোৰ কোম্পানী মানে ডাঙৰ হ'ব লাগিব, আৰু কোম্পানীবিলাকত যিবোৰ এমপ্লয়ী, চবেই নাপায় কিন্তু মন কৰিব, এই আঁচনিটো কিহৰ কাৰণে আনিছে, যিবিলাক এমপ্লয়ীৰ 15,000 চেলাৰী বা 15,000তকৈ কম হয়, তো তেওঁলোক ব্যক্তিয়ে যাতে ভালকৈ ফৰ্মেলি এই চাকৰিটো কৰিব পাৰে, তো সেইখিনি ব্যক্তিক 15,000ৰ 12% এটা মাহে তেওঁলোকৰ প্ৰভিজনেল যোনটো PF হয়, সেই ফাণ্ডত তেওঁলোকৰ একাউণ্টত জমা হ'ব, আৰু লগতে চৰকাৰৰ ফালৰ পৰা 12% এটা জমা কৰিব, যাতে কোম্পেনীৰ মালিকে সেইটো দিব নালাগে। মালিকে দিয়াৰ লগে লগে তেওঁলোকে ধৰি লোৱা প্ৰথম অৱস্থাত অৰ্থনৈতিক ক্ষেত্ৰত বুজা আহি যায়, তো নিদিয়ে, মানে এনেকুৱা কৰিছিলে। তো এই আঁচনিখনৰ জৰিয়তে যাতে কোম্পেনীৰো কোনো ক্ষতি নহয়, প্লাছ ব্যক্তিগৰাকীয়েও যাতে সেই পইচাখিনি পায়, তেওঁ যাতে এটা PF ভাল এটা এমাউণ্ট তেওঁলোকৰ জমা হয়, তো চৰকাৰৰ ফালৰ পৰা কি কৰিব, এই 2 বছৰ সময় লোৱা হৈছে, 2 বছৰৰ টাৰ্গেট লোৱা হৈছে, সেই ব্যক্তিখিনিক চৰকাৰৰ ফালৰ পৰা 12% কি কৰা হ'ব, দিয়া হ'ব। তো সেই যোনটো আঁচনি হয়, সেই আঁচনিখন আনিলে, ইয়াত মই লিখিয়ে দিছোঁ গোটেইখিনি বস্তু। ৰিচেণ্টলি কি কৰিলে, সেইখন স্কিমৰ কাৰণে আৰু 2,400 কোটি টকাৰ মানে উদগনি সাহায্য বিতৰণ কৰিলে এইবাৰ, মানে এইটো বৰ্ষত, ঠিক আছে। গতিকে এইটো এটা খুব ডাঙৰ পদক্ষেপ হয়। স্কিমখন যোৱাবাৰেই লোৱা হৈছিলে, আৰু এই স্কিমখনত যদি আপোনালোকে চায় কিমানখিনি ব্যয়ৰ কাৰণে, চাব, অন 19 June Prime Minister Narendra Modi directly disbursed financial incentives worth raised 2,400 crore at Special National Program at Vigyan Bhawan, New Delhi। আৰু ইয়াতে মানে ইম্পৰ্টেণ্ট বিষয়টো হৈছে প্ৰথমতে 6খন ষ্টেটক সামৰি লোৱা হৈছে, আৰু এই 6খনৰ ভিতৰত অসমখনো আছে। গতিকে এইখিনি আপোনালোকে মনত ৰাখিব। আচ্ছা, এইটো অসমখনৰ কথা ইয়াতে নাহে বাৰু, এইটো আম চ চৰি, ইয়াতে এইটো ভুল হৈ গ'ল। এইটো মানে অভাৰঅল গোটেইখিনি ইণ্ডিয়াৰ মানে প্ৰায়খিনি ষ্টেটৰ কথাই কোৱা হৈছে বাৰু ইয়াতে, ঠিক আছে। এইখিনি নাহে বাৰু। তো আপোনালোকে মনত ৰাখিব, ইয়াৰে ফুল ফৰ্মটো সুধিব পাৰে, বা ইয়াৰ এইমটো কি হয়। মই আপোনালোকক আই হোপ বুজাব পাৰিছোঁ, ইজিকৈ মই বুজাব চেষ্টা কৰিছোঁ, যাতে কোম্পেনীৰ কোনো ধৰণৰ লোকচান হয়। তো কোম্পেনী ধৰি লওক যেতিয়া সেই মানুহগৰাকীক তেনেকৈ ৰাখিলে, চৰকাৰৰ ফালৰ পৰা এটা মানে 12% এটা দি দিলে, আৰু তেওঁ নিজৰ চেলাৰীৰ পৰা 12% এটা জমা হ'ল। তাৰপিছত
কোম্পানীৰ মালিকগৰাকীয়ে চাকৰি দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ তেওঁৰ মানে কোনো ধৰণৰ মাইণ্ডত এনেকুৱা চিন্তা নাহিব যে কাগজ কলমেৰে নিদিওঁ বা ৰেজিষ্টাৰ নকৰোঁ, এনেকুৱা চিন্তা নাহিব। তো আৰামছে দিব পাৰিব। আৰু যেতিয়া এনেকৈ দিব হয়নে, 15,000ৰ তলত হ'ব লাগিব, কিন্তু সেইখিনি মনত ৰাখিব। অলমষ্ট 50,000 বা 15,000 বা 15,000ৰ তলত যিখিনি ব্যক্তিয়ে চাকৰি কৰে। তো উদ্দেশ্য সেইটোৱে আছিলে যে 2 বছৰৰ ভিতৰত 3.5 কৰোৰৰ এনেকুৱা ফৰ্মেল জব ক্ৰিয়েট কৰা। তো কোম্পানীবিলাকে যাতে জব ক্ৰিয়েট কৰাত যাতে তেওঁলোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়, তেওঁলোকক যদি মানুহ লগা হৈছে তো অনায়াসে তেওঁলোকে জববিলাক পষ্টবিলাক তেওঁলোকে মুকলি কৰি দিব পাৰিব। এইখিনি আপোনালোকে মনত কৰিব। এয়া 25 আগষ্টৰ পৰাই ই ইফেক্টিভ হৈছিলে, কাৰ্যকৰী কৰা হৈছিলে। এইবাৰ খালি প্ৰাইম মিনিষ্টাৰ মোদীয়ে কি কৰিছিলে, পোনপটীয়াকৈ 2,400 কৰোৰৰ বিত্তীয় উদগনি এইবাৰ বিতৰণ কৰিলে এইটো বৰ্ষত। যথেষ্টখিনি পইচা ইয়াতে খৰচ হ'ব। এবাৰ হওক ইমপ্লিমেণ্টিং এজেঞ্চিৰ কথা সুধিব পাৰে কেতিয়াবা। এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন কোম্পানীবিলাক ইয়াৰ দ্বাৰা আপোনালোকে যদি চায় এইটোৰ জৰিয়তে ৰান হয়, মেনেজ হয়। আৰু মিনিষ্ট্ৰি যদি সোধে তেতিয়াহ'লে হ'ব লেবাৰ এণ্ড এমপ্লয়মেণ্ট মিনিষ্ট্ৰি। আৰু এই স্কিমখনে কি ৰিফ্লেক্ট কৰিব আপোনালোকে চাওক, ইয়াত মই লিখিয়ে দিছোঁ, গভৰ্ণমেণ্টছ কমিটমেণ্ট টু ফষ্টাৰিং এণ্ড enabling ecosystem for employment-led growth and ensuring that the benefits of the India's economic progress translate into formal employment opportunities for its youth. তো যাতে আমাৰ যুৱ প্ৰজন্মই যাতে ধুনীয়াকৈ কৰ্ম সংস্থাপনৰ সুযোগ যাতে সকলোৱে লাভ কৰে আৰু লগতে তেনেকৈ দেশখন আগুৱাই যায়। তো সেইটো আপোনালোকে মনত ৰাখিব। নেক্সট টপিকটোত যোৱাৰ আগত কুৱেশ্যনটো সুধিছে, আণ্ডাৰ দি নিৰ্ভয় ৰাহো কেম্পেইন লঞ্চড ইন মাৰ্চ 2026, which component is explicitly dedicated to legal literacy and capacity to development for women elected representatives. Okay, এইটো এটা খুব গুৰুত্বপূৰ্ণ ইনিচিয়েটিভ, নিৰ্ভয় ৰাহো। মন কৰিব ইয়াত 3টা পিলাৰ্ছ আছে, মই পঢ়াই আছোঁ এই 3টা পিলাৰ্ছ কি কি হয়। এই নিৰ্ভয় ৰাহৰ আণ্ডাৰত যদি চোৱা হয়, এইটো মাৰ্চত এই ইনিচিয়েটিভটো লোৱা হ'ল যে ইয়াতে গাঁৱৰ প্ৰত্যেকখিনি মানুহক মেইনকৈ জেণ্ডাৰ যিটো চেন্সাইজ তোমাৰ কি কয় এইটো লিংগ সংবেদনশীলতাৰ যোনটো জ্ঞান হয় এইখিনি যাতে দিব পাৰি, লগতে মহিলাসকলক যাতে সুৰক্ষিত কৰিব পাৰি। মহিলাসকলক সুৰক্ষিত কৰিবৰ কাৰণে কেৱল আইন কানুনে নহ'ব, মানুহখিনিৰ মাজতো এক সজাগতামূলক মানে জ্ঞান দিব লাগিব। অকল ফিমেলক নহয়, সেয়া মেলকো দিব লাগিব। তো এই ক্ষেত্ৰত এই যোনটো আঁচনি লোৱা হ'ল, কেম্পেইন লোৱা হ'ল, সেই কেম্পেইনটো কোৱা হয় নিৰ্ভয় ৰাহো। নিৰ্ভয় ৰাহো হয়নে, মানে ভয় নথকাকৈ থকাৰ কথা কোৱা হৈছে। তো নিৰ্ভয় ৰাহো এই কেম্পেইনিংটো লঞ্চ কৰা হৈছিলে মাৰ্চ 2026, আৰু ইয়াতে 3টা মেইন পিলাৰ আছে। আৰু এই 3টা মেইন পিলাৰৰ ক্ষেত্ৰত এটা যোনটো পিলাৰ সেইটোৱে কি কৈছে, লিটাৰেচি এণ্ড কেপাচিটি ডেভেলপমেণ্ট ফৰ উমেন। এটা পিলাৰে কি কাম কৰিব, আইনী সাক্ষৰতা আৰু দক্ষতা বিকাশৰ বাবে কাম কৰিব। তো সেই পিলাৰটো কি হয় আমি অকণমান চাই ল'ম, ঠিক আছে। ইয়াত 2টা কুৱেশ্যন দি দিছোঁ আৰু এটা দিছোঁ, এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক হয়, এইটো চাব, চাই পেলাই এইটো আপোনালোকে মোক এনচাৰ জনাব। নেক্সট কি দিছোঁ, টপিকটো আমি চাই লওঁ, দ্য মিনিষ্ট্ৰি অফ পঞ্চায়ত। আপোনালোকক নিৰ্ভয় ৰাহৰ কথা যদি সোধে সদায় মন কৰিব কোনটো মন্ত্ৰালয়ৰ আণ্ডাৰত পৰে সেইটো আপোনালোকক সুধিব পাৰে। মিনিষ্ট্ৰি অফ পঞ্চায়তী ৰাজ, এই মন্ত্ৰালয়ৰ পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ আণ্ডাৰত পৰিব এই ইনিচিয়েটিভটো। টু অপাৰেশ্যনেলাইজ এ ষ্ট্ৰাকচাৰেল nationwide training model focusing specifically on positive masculinity and grassroots gender responsive governance. তো ইয়াতে আমাক কি কৈছে যে আমাৰ তৃণমূল পৰ্যায় অৰ্থাৎ গাঁও অঞ্চলবিলাকত যাতে মহিলাসকল 100% গাঁও অঞ্চলত সুৰক্ষিত থাকিব পাৰে, তো তাৰ কাৰণে কি কৰিব লাগিব, তৃণমূল পৰ্যায়তে আমাৰ লিংগ সংবেদনশীল অৰ্থাৎ আমি জেণ্ডাৰ ক্ষেত্ৰত, ঠিক আছে, এই ক্ষেত্ৰত আমি কেনেকৈ মানুহক জ্ঞান দিব পাৰোঁ, মানুহখিনিক যাতে সংবেদনশীল কৰি তুলিব পাৰি, আৰু লগতে যাতে এক মানুহখিনিৰ মাজত এক প্ৰশিক্ষণ দিয়াব পাৰি। পজিটিভ, আমাক যদি সোধে পজিটিভ মাস্কুলিনিটি মিনছ কি হয়, অকলতো আমি মহিলাক জ্ঞান দিলে নহ'ব, যোনখিনি মেল থাকিব পুৰুষসকলক তেওঁলোককো শিক্ষা দিব লাগিব যে মেইন পজিটিভ মাস্কুলিনিটি যদি যোগাত্মক পুৰুষতন্ত্ৰ যদি আমি চাওঁ সেইটোৱে কি বুজায়, সেইটোৱে বুজায় যে মহিলাসকলক সন্মান দিয়া, মহিলাসকলক সুৰক্ষা দিয়া, সেইটোহে পজিটিভ মাস্কুলিনিটি বুলি কোৱা হয়। তো এই গোটেইখিনি জ্ঞান দিবৰ কাৰণে মেইন ইনিচিয়েটিভটো লোৱা হৈছে নিৰ্ভয় ৰাহো বুলি। তো এই নিৰ্ভয় ৰাহৰ আণ্ডাৰত যদি আপোনালোকে চায় এই ইনিচিয়েটিভটো বা এই কেম্পেইনটো কোনটো মিনিষ্ট্ৰিৰ আণ্ডাৰত পৰে, মিনিষ্ট্ৰি অফ পঞ্চায়তী ৰাজ এই মিনিষ্ট্ৰিৰ আণ্ডাৰত পৰে। আৰু এইবাৰ আপোনালোকে যদি চায়
জুন 2026 বহুতখিনি আমাৰ যোনবিলাক পঞ্চায়তৰ আণ্ডাৰত যিবোৰ পৰিব বা ছেল্ফ হেল্প গ্ৰুপবিলাকো থাকিব, তাৰে বহুতখিনি ব্যক্তিক কি কৰা হ'ব, প্ৰশিক্ষণ দিয়া হ'ব, বহুতখিনি ব্যক্তিক শিকোৱা হ'ব, যাতে তেওঁলোক সেই ব্যক্তিখিনিয়ে, মই যে ক'লোঁ এই ছেল্ফ হেল্প গ্ৰুপৰ জৰিয়তে, পঞ্চায়তৰ জৰিয়তে তেওঁলোকে যাতে মানুহখিনিক শিক্ষিত কৰি তুলিব পাৰি। তো এইটো দিয়াই আছে, দ্য চেণ্ট্ৰেল মিনিষ্ট্ৰী কনক্লুডেড ইটছ ফ্লেগশ্বিপ নেশ্যন ৱাইড ট্ৰেইনিং অন ট্ৰেইনাৰ্ছ workshop on June 22, 2026. The initiative is explicitly designed to train and sensitize over 17.5 lakh male elected representatives of rural and urban local bodies on women's safety, equality, and dismantling social stereotypes. And the ministry is building an active cadre of 28,500 masters trainers across state, district, and block levels. তো এইবোৰ যদি আমি তৃণমূল পৰ্যায়ত যদি এনেকুৱা ধৰণৰ জ্ঞান দিব লাগে, চব মানুহক যদি শিকাব লাগে, মহিলাৰ ছেফটিৰ কথা যদি শিকাব লাগে, কেনেকৈ ৰক্ষা কৰিব পাৰি, গোটেইখিনি ক্ষেত্ৰত কাৰোবাকটো ট্ৰেইন কৰাব লাগিব, কোনোবাইতো সেই মানুহখিনিক শিকাব লাগিব। তো সেইখিনি মানুহ কোনখিনি হ'ব, যোনবিলাক আমাৰ ব্লক লেভেলৰ হ'ব পাৰে, পঞ্চায়তৰ যিবিলাক ৰিপ্ৰেজেণ্টেটিভ হয়, আমি মেম্বাৰ হিচাপত ইলেক্ট কৰোঁ, তো তেওঁলোকক সেই শিক্ষাখিনি দিব, তেওঁলোকে যাতে বাকী মানুহখিনিক কি কৰিব পাৰে, শিকোৱাব পাৰে। তো এনেকুৱা ধৰণৰ আমাৰ যিবোৰ গাঁওবিলাকত বিশেষকৈ কুসংস্কাৰ থাকিব পাৰে, এনেকুৱা বিভিন্ন ধৰণৰ ছ'চাইটিত কুসংস্কাৰ আমি দেখোঁ, ফিমেলবিলাকে সেইসমূহৰ সন্মুখীন হোৱা আমি দেখা পাওঁ। গতিকে সেইবিলাকৰ ক্ষেত্ৰত যাতে আমি মহিলাৰ সুৰক্ষা বা মহিলাই যাতে এনেকুৱা ধৰণৰ কুসংস্কাৰৰ সন্মুখীন হ'ব নালাগে, তো সেই ক্ষেত্ৰত যাতে আমি গাঁওবাসীত কোনো আইন কানুনৰ জৰিয়তে আনিলে নহ'ব, আমি প্ৰেক্টিকেলি চাব লাগিব, মানুহক আমি গ্ৰাছৰুট লেভেলৰ পৰা শিকাব লাগিব। তো চৰকাৰে বহুত ধৰণৰ ধুনীয়া ধুনীয়া আমাৰ কি কৰে, ইনিচিয়েটিভবিলাক লয়। এতিয়া মানুহৰ মাজত সেইবোৰ প্ৰচাৰৰ কাৰণেও সেইবোৰ ইনিচিয়েটিভবিলাক লৈছে, কিন্তু এতিয়া মানুহৰ মাজত যেতিয়া আমি মানসিকতাটো যদি শিকাৰ পিছতো চেঞ্জ নহওঁ, তেতিয়াহ'লে সেইটো আমাৰ ভুল হ'ব। চৰকাৰে যিমান পাৰি সিমান ইনিচিয়েটিভ লৈছে। আগতে আমি চিঞৰিছিলোঁ যে আমাক আইন এনেকুৱা হোৱা নাই, তেনেকুৱা হোৱা নাই, কিন্তু এতিয়া যদি আমাক সেই শিক্ষাখিনিও দিছে, পুৰুষসকলক যদি সেই শিক্ষাখিনি দিবৰ কাৰণে চেষ্টা কৰিছে, এতিয়া পুৰুষসকলে সেই শিক্ষাখিনি ল'ব লাগিব, সেই বস্তুখিনি চাব লাগিব, তো পজিটিভ ৱেত ল'ব লাগিব বস্তুবিলাক, তেতিয়াহে সমাজখন ভালকৈ পৰিচালিত হ'ব। তো চৰকাৰৰ এইটো এটা খুবেই ইম্পৰ্টেণ্ট এটা ইনিচিয়েটিভ হয়, যিটো নিৰ্ভয় কি বুলি ক'লোঁ মই, নিৰ্ভয় ৰাস। আৰু নিৰ্ভয় ৰাসত 3টা আমি পিলাৰ পাম। নিৰ্ভয় চেতনা যোনটো হয়, নিৰ্ভয় চেতনা পিলাৰ যোনটো হয়, সেইটো কি কোৱা হয় যে আমাৰ যিবোৰ ৰিপ্ৰেজেণ্টেটিভ থাকিব, মেল ৰিপ্ৰেজেণ্টেটিভ থাকিব পঞ্চায়ত লেভেলত, তৃণমূল পৰ্যায়ত, সেইবোৰ প্ৰতিনিধিক শিকাব লাগিব উমেন্সৰ ছেফটিৰ কথা, জেণ্ডাৰ ইকুৱেলিটিৰ কথা। গ্ৰাছৰুট লেভেলত এই গোটেইবোৰ বস্তু শিকালে সেই মেল ৰিপ্ৰেজেণ্টেটিভবিলাকে গাঁওবিলাক ভালকৈ পৰিচালিত কৰিব পাৰিব। তো এইটো এটা খুব ইম্পৰ্টেণ্ট ইনিচিয়েটিভ। নিৰ্ভয় ৰাসৰ এটা ইম্পৰ্টেণ্ট পিলাৰ হৈছে নিৰ্ভয় চেতনা। চ' চেতনাৰ জৰিয়তে এইখিনি কাম কৰিব। এক ছেকেণ্ড। তাৰপিছত এই আঁচনিখন, এই যোনখন মই নিৰ্ভয় ৰাসৰ কথা ক'লোঁ, নিৰ্ভয় চেতনাৰ কথা অলৰেডি ক'লোঁ। চেতনাই কি বুজায়, যে মেল ৰিপ্ৰেজেণ্টেটিভবিলাকক শিকোৱা হ'ব কেনেকৈ কি কি কাম কৰিব পাৰি। নিৰ্ভয় নেত্ৰী হৈছে ফ'কাছ অন লিগেল লিটাৰেচি এণ্ড কেপাচিটি ডেভেলপমেণ্ট ফৰ উমেন ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ। নিৰ্বাচিত মহিলা প্ৰতিনিধিসকলৰ আইনী সাক্ষৰতা, তাৰমানে যিবোৰ আমাৰ নিৰ্বাচিত মহিলা থাকিব, ধৰি লওক পঞ্চায়তৰ কোনোবা এগৰাকী মেম্বাৰ মহিলা উঠিছে, তেওঁ জিকিছে, তো তেওঁক আইনী জ্ঞানবিলাক দিব লাগিব, যে কোনবিলাক আমাৰ ৰাইটছ হয়, ফিমেলৰ কোনখিনি কাম কৰিলে আমি কোৰ্টৰ ওচৰত চাপিব পাৰোঁ, আমি লিগেলি আমি যাব পাৰোঁ, লিগেলি আমি কোৰ্টৰ ওচৰত চাপিব পাৰোঁ, প্ৰশাসনৰ ওচৰত কাষ চাপিব পাৰোঁ। তো যেতিয়া আমি সেইখিনি জেগাৰ গ্ৰাছৰুট লেভেলৰ আমি মহিলা প্ৰতিনিধিসকলক শিকোৱা হয়, সেই নেত্ৰীবিলাক হয়নে, নেত্ৰী বুলি কোৱা হয়, তো নেত্ৰীবিলাকক যদি শিকোৱা হয়, তেওঁলোকে অট'মেটিকেলি আমাৰ গাঁও অঞ্চলৰ মহিলাসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকেও মাত মাতিব পাৰিব, যাতে গাঁও অঞ্চলৰ মহিলাসকলে তেওঁৰ ওচৰত যাব পাৰে, সেইখিনি যাতে শিকিব পাৰে। অৰ্থাৎ নেত্ৰীগৰাকীয়ে মেইনলি তেওঁৰ আইনী জ্ঞান থাকিব লাগিব, তেওঁৰ ৰাইটছবিলাকৰ জ্ঞান থাকিব লাগিব, তেওঁ যাতে জানে মহিলাসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনবিলাক আমাক অধিকাৰ প্ৰদান কৰিছে, সেইবোৰ যাতে আমি জানো, লিগেলিটি বৈধতাখিনি যাতে আমি জানো। তো এইটো ক্ষেত্ৰত এই ইনিচিয়েটিভটো লোৱা হৈছে। নিৰ্ভয় ৰাসৰ আণ্ডাৰত এটা মেইন পিলাৰ হৈছে নিৰ্ভয় নেত্ৰী। নেত্ৰীবিলাকো নিৰ্ভয় হ'ব লাগিব, মনত ৰাখিব, নেত্ৰীবিলাক নিৰ্ভয় হ'ব লাগিব। তো নেত্ৰীবিলাকে নিৰ্ভয় থাকিলেহে তেওঁলোকে মহিলাসকলক নিৰ্ভয়ৰ কথা শিকাব পাৰিব। অৰ্থাৎ আমি
আইনী জ্ঞানবিলাক আমি জানিব লাগিব নেক্সটটো যদি আমি চাওঁ নিৰ্ভয় চেতনাৰ কিহৰ কথা কয় আমাৰ জেণ্ডাৰ সেন্সিটাইজেশ্যনৰ কথা কয় অৰ্থাৎ লিংগ সংবেদনশীলতাৰ কথা কয় যাতে আমি মহিলাসকলক শিকালে নহব আমি কাক শিকাব লাগিব মেলক শিকাব লাগিব তো মেলক শিকাবৰ কাৰণে মেল ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ বিলাকক ট্ৰেইন কৰাব লাগিব তেতিয়া তেওঁলোকে শিকাব পাৰিব কাৰণ আমি যদি পুৰুষসকলে যদি সেই বস্তুখিনি নাজানে পুৰুষসকলে যদি সেই জ্ঞানখিনি নাজানে তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে একেই আমাৰ চলি থাকিব তো পুৰুষসকলেও সেইখিনিৰ ক্ষেত্ৰত পজিটিভ মেস্কুলিনিটি কি হয় সেই বস্তুখিনি তেওঁলোকক দিব লাগিব মহিলাৰ প্ৰতি ৰেচপেক্ট মহিলাসকল কোনো অবজেক্ট নহয় এই ধৰণৰ গোটেইখিনি জ্ঞান দিবৰ কাৰণে নিৰ্ভয় চেতনা ইনিচিয়েটিভ লোৱা হৈছে তো অলৰেডি আমাৰ এই কামখিনি আৰম্ভ হৈ গৈছে নিৰ্ভয় চেতনাত বহুতখিনি মানুহক এই ট্ৰেইন কৰোৱা হৈছে নিৰ্ভয় দৃষ্টি কি হয় দৃষ্টি মিনছ কি চকু দি থাকিব লাগিব তো চকু দিবৰ কাৰণে গাঁওবোৰৰ গাঁও অঞ্চলবিলাক যোনবিলাক অসুৰক্ষিত অঞ্চল যদি কোনোবা খিনিত আছে বা এনেকুৱা কিছুমান একদম সেন্সিটিভ জেগা যদি আছে য'ত এনেকুৱা অপৰাধ হোৱাৰ সম্ভাৱনা থাকে তো তেনেকুৱাবিলাকত চিচি কেমেৰা লগাব লাগিব কেমেৰাবিলাক লগাব লাগিব যাতে সেই চিচিটিভি কেমেৰা লগালেহে মহিলাখিনি তাতো সুৰক্ষিত থাকিব এইকেইটা বস্তু মনত ৰাখিব নেত্ৰী মানে মনত ৰাখিব মহিলাসকলক সুৰক্ষাৰ শিক্ষা দিবৰ কাৰণে মহিলাসকলক আইনী জ্ঞান দিবৰ কাৰণে মহিলা ৰিপ্ৰেজেণ্টেটিভ বিলাকক ট্ৰেইন কৰোৱা হ'ব চেতনা মানে কি চেতনা জগাব লাগিব পুৰুষৰ মাজত চেতনা জগাব লাগিব যে এইবোৰ ভুল হয় কোনবোৰ কৰিলে ভাল হয় পজিটিভ হয় সেইবোৰ শিকোৱাব লাগিব দৃষ্টি মানে আমি কি বুজো চকু দি থকা কিবা চোৱা হয়নে চাবৰ কাৰণে চিচি কেমেৰা ৰখা হ'ব তো নিৰ্ভয় ৰাহৰ আণ্ডাৰত এই তিনিটা ইম্পৰ্টেণ্ট পিলাৰ্ছ হয় আপোনালোকে মনত ৰাখিব আৰু এই গোটেইখিনি কাম কোনটো ডিপাৰ্টমেণ্টে মন্ত্ৰালয়ে চাব পঞ্চায়ত মন্ত্ৰালয়ে চাব সেইটো মনত ৰাখিব নেক্সট কুৱেশ্যনটো যোৱাৰ আগত আপোনালোকে দেখিছে পখিলা লেকটেপি যোনটো আপোনালোকে ৰিচেণ্টলি নিউজত পাই আছে পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছে অৰ্থাৎ আমাৰ জুন 2026ত পদ্মা এৱাৰ্ডৰ ছেকেণ্ড ফেজটো ঘোষণা কৰিছে আমি ফাৰ্ষ্ট ফেজটো অলৰেডি পঢ়িছোৱে কোনে পাইছিলে তো ছেকেণ্ড ফেজটোত বৰ্তমান ঘোষণা কৰা হ'ল ছেকেণ্ড ৰাউণ্ডটোত আমাৰ দিয়া হ'ল মানে প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুৱে কি কৰিলে 65টা পদ্মা এৱাৰ্ড এইবাৰ এই ছেকেণ্ড ফেজটোত মানে সমাপ্ত কৰিলে দি পেলাই তো পদ্মভূষণ যদি আমি চাওঁ কোনে পাইছিলে মালায়ালাম জাৰ্নেলিষ্ট পি নাৰায়ণ দেৱে পাইছে তো তেওঁৰ ফিল্ডটো লিটাৰেচাৰ এণ্ড এডুকেশ্যন এণ্ড ফৰ্মাৰ সুপ্ৰিম কোৰ্ট জাজ কে টি থমাছ তো তেওঁ পাইছে তো তেওঁৰ বিষয়ে হয়তো সুধিব পাৰে কেতিয়াবা পদ্মবিভূষণ পোৱা পদ্মভূষণ যদি আমি চাওঁ মই কেইগৰাকীমান ব্যক্তি দি দিছোঁ যাৰ বিষয়ে মানে এক্সামত কুৱেশ্যন আহিব পাৰে তো মামূৰ্তি তাৰপিছত আৰ্টৰ ক্ষেত্ৰত পাইছে দেন প্লেবেক ছিংগাৰ আলকা য়াগনিকে পাইছে হয়তো আপোনালোক সকলোৱে জানে তো নেক্সট পাইছে আপোনাৰ টেনিছ প্লেয়াৰ যদি স্পৰ্টছৰ ক্ষেত্ৰত হয়তো সুধিব পাৰে তো বিজয় অমৃতৰাজে পাইছে এণ্ড মৰণোত্তৰভাৱে পাইছে শিবু চৰেনে তেখেতে লাভ কৰিছে তো হয়তো আপোনালোকক সুধিব পাৰে সেইকাৰণে মই লিখি দিছোঁ ভালকৈ চাই থৈ দিব দেন পদ্মশ্ৰী যদি আমি চাওঁ মষ্ট ইম্পৰ্টেণ্ট ৰোহিত শৰ্মা তো স্পৰ্টছৰ ক্ষেত্ৰত তেওঁ পাইছে এণ্ড আৰ মাধৱন তেওঁ আৰ্টৰ ক্ষেত্ৰত পাইছে তাৰপিছত প্ৰসাৰ ভাৰতী CEO সাক্ষী শেখৰ ভেম্পাতি তো চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰত পাইছে তাৰপিছত ইণ্ডিয়ান ওমেন্স হকী প্লেয়াৰ আহিব পাৰে সবিতা পুনিয়া তেওঁ পাইছে আৰু মৰণোত্তৰভাৱে আমি যদি চাওঁ সতীশটা তো তেওঁ লাভ কৰিছে পদ্মশ্ৰী কেইগৰাকীমানৰ বিষয়ে মই দি দিছোঁ তেনেকৈ আমাৰ অসমৰখিনি আপোনালোকে চাব ইম্পৰ্টেণ্ট হয় স্পেচিয়েলি ঠিক আছে ছেকেণ্ড ফেজত কাৰণ আমি ফাৰ্ষ্ট ফেজত এগৰাকী ব্যক্তিক আমাৰ বিশিষ্ট এগৰাকী সত্ৰীয়া আৰ্টিষ্টক দিয়া হৈছিলে তো আপোনালোকে তেখেতৰ নামটো জনাবচোন কি হয় আৰু ফাৰ্ষ্ট ফেজত তেখেতক দিয়া হ'ল আৰু এইবাৰ ছেকেণ্ড ফেজত 4গৰাকী ব্যক্তিক দিয়া হৈছে কবীন্দ্ৰ পুৰকাস্থৰ তেওঁ হৈছে বাৰাক ভেলীৰ পৰা বিলং কৰে পাব্লিক এফেয়াৰ্ছত তেওঁ পাইছে লোকসভাত তেওঁ দুবাৰকৈ সাংসদ আছিলে তো তেওঁক দিয়া হৈছে মৰণোত্তৰভাৱে পাইছে দেন ডক্টৰ যোগেশ দেউৰী তেওঁ এগ্ৰিকালচাৰ মানে তেওঁ আমি যদি চাওঁ চেৰিকালচাৰ যোনটো চাইণ্টিফিকেলি কৰা হয় আপোনালোকে হয়তো জানে যে এৰি ৰেচামৰ ক্ষেত্ৰত তেখেতৰ যি অৱদান আছিলে যোগেশ দেউৰী তো চেৰিকালচাৰ ক্ষেত্ৰত বা এৰি ৰেচমৰ ক্ষেত্ৰত যি তেওঁ চাইণ্টিফিকেলি তেওঁ প্ৰসাৰ কৰিব বিচাৰিছে আপোনালোকে সদায় মনত ৰাখিব এইখিনি এৰি ৰেচম তে কি ফিল্ডৰ লগত জড়িত চেৰিকালচাৰ বা এৰি ৰেচম তো ডক্টৰ যোগেশ দেউৰীক দিয়া হৈছে দেন পখিলা লেকটেপি তেওঁ কিহৰ বাবে পাইছে এওঁৰ বিষয়ে হয়তো আপোনালোকক সুধিব পাৰে পখিলা লেকটেপিৰ তেখেতৰ বিষয়ে সুধিব পাৰে কিহৰ বাবে পাইছে তো কাৰ্বি লোকসংগীতবিলাক কাৰ্বি ফ'ক ছঙক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত তেওঁৰ যি ভূমিকা তেওঁ সেই ক্ষেত্ৰত পাইছে দেন নেক্সট গৰাকী হৈছে নুৰুদ্দিন আহমেদ তেখেতে পাইছে থিয়েটাৰ বা ষ্টেজ ক্ৰাফ্ট বিভিন্ন হয়তো আপোনালোকে জানে বিভিন্ন আমাৰ থিয়েটাৰবিলাকৰ মঞ্চসজ্জাৰ ক্ষেত্ৰত তেওঁ জড়িত হয় তেওঁৰ
তেওঁ জড়িত লগতে হালধীয়া চৰাই বাওধান খাইৰ ক্ষেত্ৰতো আপোনালোকে হয়তো শুনিছে তো আহিব পাৰে এক্সামত কোৱেশ্চন চাই থৈ দিব নেক্সট টপিকত যোৱাৰ আগত আমি কোৱেশ্চনটো চাই লওঁ যে এখন ডকুমেণ্টাৰী টেনজিং বাৰুচা দ্য ষ্টৰী অফ এ ট্ৰাইবেল এণ্টাৰপ্ৰেনাৰ which was showcased as at the Mumbai International Film Festival to 2026 was directed by which of the following personalities তো এখন চিনেমা হয় টেনজিং বাৰুচা দ্য ষ্টৰী অফ এ ট্ৰাইবেল এণ্টাৰপ্ৰেনাৰ বুলি যিখন আমাৰ মুম্বাই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত দেখুওৱা হৈছে তো এই চিনেমাখন আমি গম পালোঁ টেনজিং বাৰুচাৰ ওপৰত বনোৱা হৈছে টেনজিং বাৰুচা কোন হয় তেওঁৰ বিষয়ে আমি চাম তো তেওঁৰ ওপৰত বনোৱা এই চিনেমাখন কোনে বনাইছে বা কোন প্ৰযোজনা কৰিছে পৰিচালনা কৰিছে তো সেইটো আপোনালোকক সুধিব পাৰে ডক্টৰ মুস্তুফা ৰামচিয়াৰী এতিয়া আমি চাই লওঁ টেনজিং বাৰুচা হয় কোন তেখেতৰ ওপৰত কিয় এখন চিনেমা বনোৱা হ'ল এগৰাকী ট্ৰাইবেল এণ্টাৰপ্ৰেনৰ এণ্টাৰপ্ৰেনৰ বুলি আমি ক'ব পাৰিম আৰু লগতে যদি ইয়াতে চাব পাৰা ইয়াত ষ্টৰিটো মই কৈ দিওঁ তেওঁ কি হয় আমি যদি চাওঁ তেওঁৰ ঘৰ হৈছে ওদালগুৰি জিলাত তেওঁৰ ঘৰ আমি সেই ইণ্ডো ভূটান এৰিয়া ইণ্ডিয়া আৰু ভূটানৰ এই যোনখিনি আমাৰ বৰ্ডাৰ এৰিয়া তাত যদি আপোনালোকে চাই চাহ খেতিবিলাক যেতিয়া কৰিব তাত হাতীৰ আমি মেইন বাসস্থান বুলিও আমি ক'ব পাৰোঁ তাত হাতীৰ কৰিডৰবিলাক আছে আপোনালোকে জানে তো এতিয়া যিহেতু মানুহৰ বাসস্থানবিলাক বাঢ়ি গৈছে মানুহৰ ঘৰ য'তে ত'তে বনোৱা হৈছে লগতে চাহ খেতিৰ বাবে বিভিন্ন ধৰণৰ চাহ বাগিচাবিলাক যেতিয়া চাহ বাগিচাবিলাক প্ৰতিষ্ঠা কৰিছে সেই চাহ বাগিচাবিলাক হাতীৰ পৰা ৰক্ষা পাবৰ কাৰণে চাৰিওফালে ইলেক্ট্ৰিক ফেন্সিং দি দিছে তো হাতীবিলাকৰ ক্ষেত্ৰত কি হৈছে বহুতখিনি অন্যায় কৰা হৈছে বা হাতীবিলাকে যথেষ্টখিনি ভুগিব লাগে যাৰ ফলত হাতী আৰু মানুহৰ মাজত সঘনে কি হয় কনফ্লিক্ট হয় তো হাতীয়েও সেইবোৰ নষ্ট কৰি থৈ যায় বা হাতীয়ে মানুহৰ ঘৰ দুৱাৰ ভাঙি থৈ যায় যিহেতু হাতী থাকিবৰ কাৰণে জেগা নাই গতিকে হাতীৰ অঞ্চলবিলাক লোৱাৰ কাৰণে যদি আপোনালোকে চায় তেতিয়াহ'লে হাতী আৰু মানুহৰ মাজত কনফ্লিক্টবিলাক বাঢ়ি গৈছে তো এই ক্ষেত্ৰত এইগৰাকী বিশেষ ব্যক্তিয়ে অৰ্থাৎ টেনজিং বাৰুচা দেৱে কি কৰিছে এটা ভাল এটা পদক্ষেপ লৈছে এটা ইউনিক পদক্ষেপ লৈছে আৰু সেই পদক্ষেপটো হৈছে কোনো ধৰণৰ তেওঁৰ যিখন চাহ বাগান হয় সেই চাহ বাগানখনত কোনো ধৰণৰ তেওঁ কেমিকেল ৰাসায়নিক সাৰ তেওঁ ব্যৱহাৰ কৰা নাই আৰু ইনফেক্ট তেওঁ কোনো ধৰণৰ তেনেকুৱা ইলেক্ট্ৰিক ফেন্সিং দিয়া নাই যাৰ ফলত হাতীবিলাক আহি পেলাই সেই ইলেক্ট্ৰিক ফেন্সিঙত যাতে মানে স্পৰ্শ হৈ যাতে মৃত্যু নহয় তো তেওঁ কি কৰিছে খুব জৈৱিকভাৱে মন কৰিব সেই যোনখন চাহ বাগান হয় জৈৱিকভাৱে তেওঁ কোনো কীটনাশক দ্ৰব্য সাৰ নিদিয়াকৈ জৈৱিকভাৱে তেওঁ চাহ বাগানখন বনাইছে চাহ বাগানৰ তেওঁ খেতি কৰে আৰু তাত হাতীবিলাক আহিলেও কোনো ধৰণৰ খেতি পঠিওৱা নহয় অলপমান পাৰ্ট হাতীয়ে ধৰি লওক বেয়া কৰিব তো হাতীয়ে তাৰপিছত পাৰ হৈ যাব তো হাতীৰ কাৰণে কি কৰিব এক্সট্ৰাকৈ কোৱা হয় তাত তৰা গছ কলগছ এইবোৰ ৰোপণ কৰিছে যাতে হাতীয়ে সেইবোৰ খাই পেলাই উভতি যায় যাতে হাতীয়ে মানুহৰ বাকী বস্তুবিলাক যাতে কি নকৰে আপোনাৰ ধ্বংস নকৰে আৰু নৰ্মেলি এনেতো হাতীয়ে চাহপাতবিলাক এনেকৈ নাখায় বাৰু তো তথাপিতো তাত কোনো ধৰণৰ কীটনাশক দ্ৰব্য এইবোৰ ব্যৱহাৰ কৰা নাই আৰু তাৰ ওচৰতে ফাৰ্ম বাগিচাৰ ওচৰতে তেওঁ খুব ধুনীয়াকৈ কলগছ তৰা গছবিলাক তেওঁ ৰোপণ কৰিছে যাতে হাতীৰ আৰু মানুহৰ মাজত যাতে কোনো ধৰণৰ কনফ্লিক্ট নহয় সেইধৰণে তেওঁ চাহ বাগান বনাইছে সেইকাৰণে আপোনালোকক সুধিব পাৰে তেখেতৰ বিষয়ে তেওঁক কোৱা হয় তেওঁক জনা হয় কিহৰ বাবে এষ্টাব্লিছিং দি ৱৰ্ল্ড ফাৰ্ষ্ট চাৰ্টিফাইড এলিফেণ্ট ফ্ৰেণ্ডলি অৰ্গেনিক টি ষ্টেট আপোনালোকক সুধিব পাৰে মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' এইবাৰ এক্সামৰ কাৰণে চাই থাকিব যে ৱৰ্ল্ড ফাৰ্ষ্ট চাৰ্টিফাইড পৃথিৱীৰ ভিতৰত যদি আপোনালোকে যায় মানে হাতী ফ্ৰেণ্ডলি অৰ্গেনিক টি ষ্টেট হয় হাতী ফ্ৰেণ্ডলি আহিব হাতীয়ে কিবা ধ্বংস কৰিলে হাতীক খেদা নহয় হাতীক মানে সেই বাগানখনৰ ওচৰতে কিছুমান বস্তু ৰখা হৈছে যাতে সেইবোৰ হাতীয়ে খাব পাৰে তো এনেকুৱা এটা হাতী ফ্ৰেণ্ডলি জৈৱিক চাহ বাগান প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁক জনাজাত হয় তো এইখিনি আপোনালোকে চাব আৰু এইখিনিয়ে তেওঁ নকৰে নৰ্থ ইষ্টৰ বিভিন্ন ফাৰ্মাত তেওঁ কি কৰে শিক্ষা প্ৰদানো কৰে এই ক্ষেত্ৰত শিক্ষা দিয়ে গতিকে তেওঁক আমি এগৰাকী এণ্টাৰপ্ৰেনৰ বুলিও ক'ব পাৰোঁ লগতে এগৰাকী অৰ্গেনিক ফাৰ্মাৰ বুলি আমি ক'ব পাৰোঁ জৈৱিক খেতিয়ক বুলি আমি ক'ব পাৰোঁ তো তেখেতৰ বিষয়ে সুধিব পাৰে ক'ৰ পৰা বিলং কৰে সেইটো সুধিব পাৰে নেক্সট টপিকটোত যোৱাৰ আগত এটা কুৱেশ্যন আমি পঢ়ি লওঁ তো এইবাৰ আমি যদি চাওঁ জুন 2026ত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে কেইবাখনো দেশ ভ্ৰমণ কৰিছিলে তো তাৰ ভিতৰত যদি চাওঁ এখন আৰু ভ্ৰমণ কৰাৰ ফলত বিভিন্ন দেশৰ সেই ৰাষ্ট্ৰপ্ৰধানবিলাকক বিভিন্ন গিফ্ট প্ৰদান কৰিছিলে তো এইবাৰ হেণ্ডক্ৰাফটেড কালামকাৰী মহাভাৰতা পেইণ্টিং দিয়া হৈছিলে ফ্ৰান্সত যেতিয়া গৈছিলে ফ্ৰান্সৰ প্ৰেছিডেণ্ট ইমানুৱেল মেক্ৰনক প্ৰদান কৰিছিলে তো এই যোনখন কামালকাৰী মহাভাৰত পেইণ্টিং হয় এই পেইণ্টিংখন কোনটো ষ্টাইলত বনোৱা হৈছে
কোনটো কাৰণ কামালকাৰী পেইণ্টিঙৰ আমি দুটা ভাগ পাওঁ হয়নে দুটা ভাগ পাওঁ তো তাৰে এটা ভাগ হৈছে আপোনাৰ দুটা ভাগ এটা হৈছে মাছালিপাট্টাম ষ্টাইল আৰু এটা হৈছে চিৰকালা হাস্তি ষ্টাইল তো এই যোনখন কামালকাৰী পেইণ্টিঙৰ দুটা শৈলী আছে এটা হৈছে মই কি ক'লো মাছালিপাট্টাম ষ্টাইল আৰু এটা হৈছে চিৰকালা হাস্তি ষ্টাইল তো এইটো হৈছে যোনখন দিয়া হৈছে সেইখন হৈছে শ্ৰীকলা হাস্তি ষ্টাইল মাছালিপাট্টাম ষ্টাইলত কোনো ধৰণৰ আপোনাৰ মহাভাৰতৰ এইবোৰ কেৰেক্টাৰ বা মহাভাৰত ৰামায়ণৰ এইবোৰ বস্তু তাত অঁকা নহয় তাত মানে বিভিন্ন লতা চতা ফুল চুল এইবোৰ অংকন কৰা হয় তো যিটো ষ্টাইল হৈছে যিটো শ্ৰীকাল হাস্তি ষ্টাইল শৈলী হয় এই শৈলীটোত আপোনাৰ মহাভাৰত বা এনেকুৱা এপিকবিলাকৰ থিমবিলাক লোৱা হয় গতিকে সেইকাৰণে কালামকাৰী মহাভাৰতা পেইণ্টিং বুলি কোৱা হৈছে তো ইয়াৰে শৈলীটো আমাৰ অপশ্যন বি হৈ যাব তো কাক কাক কি দিছে হয়তো আপোনালোকৰ এক্সামত আহিব পাৰে আৰু এই পেইণ্টিংখন অন্ধ্ৰপ্ৰদেশৰ পৰা বিলং কৰে সেইটো আপোনালোকক সুধিব পাৰে তো এইবাৰ আপোনালোকে গমে পালে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ধৰণৰ দেশ ভ্ৰমণৰ ফলত বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধানবিলাকক এনেকুৱা আমাৰ দেশৰ বিভিন্ন ৰাজ্যৰ হয়তো GI টেগ লাভ কৰা প্ৰডাক্ট হ'ব পাৰে নাইবা ওৱান নেশ্যন ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্টৰ আণ্ডাৰত হ'ব পাৰে তো এনেকুৱা বস্তুবিলাক কি কৰিছে প্ৰদান কৰিছে যাতে প্ৰদান কৰাৰ এটাই উদ্দেশ্য এইবিলাক আমাৰ থলুৱা শিল্পকলাক যাতে আমি ইণ্টাৰনেশ্যনেল ব্ৰেণ্ডিং কৰাব পাৰোঁ তো সেইকাৰণে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে এনেকৈ বিভিন্ন ধৰণে প্ৰদান কৰিছিলে তো ইয়াতে আমি ৰিচেণ্টলি গম পাইছোঁ স্লোভাকিয়া ভিজিট কৰিছিলে ফ্ৰান্স ভিজিট কৰিছিলে তো তাতেও বিভিন্ন ধৰণৰ এনেকুৱা আমাৰ যি শিল্পকলা ইয়াকে প্ৰেজেণ্ট কৰিছিলে তো ইমানুৱেল মেক্ৰন প্ৰেচিডেণ্ট অফ ফ্ৰান্স তেখেতক কি দিছিলে এই কালামকাৰীৰ মহাভাৰতা পেইণ্টিং দিছিলে কিহৰ পৰা বিলং কৰে আপোনালোকে সুধিব পাৰে কালচাৰৰ ফালৰ পৰা অন্ধ্ৰপ্ৰদেশৰ পৰা বিলং কৰে দেন নেক্সট গৰাকী হৈছে আপোনাৰ ব্ৰিগিড মেক্ৰন তো তেখেতক কি দিছে তেখেতক দিছিলে এখন হেণ্ড ওভেন পোচামপাল্লী চিল্ক তো তেলেংগানাৰ যিখন হাতে বোৱা মানে পোচামপাল্লী চিল্ক হয় সেই চিল্কৰ এখন মানে ষ্টল আৰু সেই ষ্টলখন তেওঁক দিছে নেক্সট দিছে ৰবাৰ্ট ফিকো প্ৰাইম মিনিষ্টাৰ অফ স্লোভাকিয়া আমি গম পাইছিলোঁ স্লোভাকিয়া ৰিচেণ্টলি ভিজিট কৰিছিলোঁ তো তাত দিছে হেণ্ড নোটেড কাশ্মীৰী চিল্ক কাৰ্পেট ফ্ৰম জম্মু এণ্ড কাশ্মীৰ তাৰ পৰা দিছিলে অ'কে সুধিব পাৰে দেই এইবোৰ সেইকাৰণে মই দি দিছোঁ দেন পিটাৰ পেলেগ্ৰিনি প্ৰেচিডেণ্ট অফ স্লোভাকিয়া তেখেতক কি দিছে ব্ৰাছ টুকৰা এণ্টেলপ ছেট ফ্ৰম ছত্তীশগড় এনে হিমৰো চিল্ক টাই এনে পকেট স্কুৱাৰ ছেট ফ্ৰম চৰি দেই এইটো কি পঢ়ি আছোঁ আম চ' চৰি দেই এইখিনিয়ে মই ক'ব লাগিছিলে এইখিনি ঠিকে আছে লগতে আমাৰ এই বস্তুখিনি প্ৰদান কৰিছে নেক্সট ৰিকাৰ্ড ৰাছি তেখেত হৈছে স্লোভাকিয়াৰ পাৰ্লিয়ামেণ্টৰ স্পীকাৰ হয় তো অৰ্থাৎ অধ্যক্ষ হয় স্লোভাকিয়া পাৰ্লিয়ামেণ্টৰ অধ্যক্ষ হয়তো এইটো কেতিয়াবা সুধি দিব পাৰে নিউজত আছে ন এনেকৈ এইবোৰ কুৱেশ্যন আজিকালি দি দিয়ে তো তেখেতক দিছে আমাৰ আয়ুৰ্বেদিক মেডিকেল টেক্সট আপোনালোকে হয়তো চাৰাক সংহিতা শুনিছে বা সুশ্ৰুত সংহিতা শুনিছে আৰু মষ্ট ইম্পৰ্টেণ্ট হৈছে ঠেকুৱা আপোনালোকে হয়তো জানে ঠেকুৱা খায়ো পাইছে হয়তো চ' বিহাৰৰ এবিধ পৰম্পৰাগত সোৱাদযুক্ত খাদ্য হৈছে ঠেকুৱা তো এই ঠেকুৱা প্ৰদান কৰিছে তো সুধিব পাৰে কেতিয়াবা এইবোৰ ধৰণৰ কুৱেশ্যন সুধি দিয়ে তো ঠেকুৱা ক'ত দিছিলে বা কাক দিছিলে তো ঠেকুৱা দিয়া হৈছিলে খাই পাইছে নাই ঠেকুৱা তো নেক্সট আমি দুটা টপিক আমি চাই লওঁ খুব ব্ৰিফলি চাই ল'ম দ্য মাল্টিলেটাৰেল UN peacekeeping military exercise Khan Quest 2026 commenced on June 2026 with the Indian Army represented by the Zat Regiment. Where is this exercise being hosted? তো এইটো ক'ত হৈছিলে আপোনালোকক হয়তো সুধিব পাৰে এইবাৰ বা এই সেইটোও সুধিব পাৰে এটা হৈছে আমাৰ ইউনাইটেড নেশ্যনে যিবোৰ পিচ কিপিং মিছনবিলাক পঠায় কোনোবা দেশত কাজিয়া হৈ আছে দুখন দেশত কাজিয়া হৈছে তো ৰাষ্ট্ৰসংঘৰ পৰাই কি কৰে ফ'ৰ্চ পঠিয়াই দিয়ে আৰু ৰাষ্ট্ৰসংঘৰ সেই ফ'ৰ্চবোৰ নিজস্ব নহয় আমি জানো যে বিভিন্ন দেশৰ পৰা সেই ফ'ৰ্চবিলাক যায় তো ইউনাইটেড নেশ্যনে সেই পিচ কিপিং ফ'ৰ্চবিলাক পঠিয়ায় তো এই খান কুৱেষ্ট হৈছে 2026 মিলিটাৰী এক্সাৰচাইজ আছিলে UN peacekeeping তো এইটো ৰিচেণ্টলি ক'ত হৈছিলে আমি যদি চাওঁ 5 হিলছ ট্ৰেইনিং এৰিয়া মংগোলিয়াত হৈছিলে তো আপোনালোকক হয়তো এইটো সুধিব পাৰে খুব ইম্পৰ্টেণ্ট ৰিচেণ্ট নিউজ ইয়াত মই লিখিয়ে দিছোঁ গোটেইখিনি ডিটেইলছত ক'ত হৈছিলে নেক্সট টপিক among the 3 indigenous naval platform launched in June 2026 the warship named IN Sansudak belongs to which specific class of vessels so আমি গম পালোঁ ৰিচেণ্টলি
কি হৈছিলে তিনখন একেলগে যুদ্ধ বিমান কি হৈছিলে যুদ্ধ জাহাজ পানীত নমোৱা হৈছিলে খুব ইম্পৰ্টেণ্ট হয় কিন্তু এই যুদ্ধ জাহাজ তিনিখনৰ কাম সেপাৰেট বেলেগ বেলেগ হয় তিনিটা বেলেগ বেলেগ কামৰ কাৰণে বনোৱা হৈছে তো এইকেইটা আমি যদি চাওঁ এখনৰ নাম হৈছে INS সংশোধক তো INS সংশোধকৰ কাম হৈছে সাৰ্ভে কৰা যে আমি শত্ৰু পক্ষত কোনফালৰ পৰা কোনখন শত্ৰু পক্ষৰ হয়তো নাওবিলাক চোৰাংচোৱা নাওবিলাক হয়তো থাকিব পাৰে আমাৰ সি এৰিয়াবিলাকত বা পোৰ্ট এৰিয়াবিলাকত তো তাত যাতে সেই সাৰ্ভে কৰিব পাৰে মানে বুজিব পাৰে যে ক'ৰ পৰা ক'লৈকে গৈছে নেটৱৰ্কটো যাতে জানিব পাৰে সেইকাৰণে সংশোধকৰ কাম হৈছে জনা তথ্যবিলাক ইয়াতে মই দি দিছোঁ তিনিখন ইণ্ডিজিনিয়াছ নেভেল প্লেটফৰ্ম আমি যদি চাওঁ শ্বিপ ৰিচেণ্টলি মানে লঞ্চ কৰা হ'ল তিনিখন এখন হৈছে INS লুনাগিৰি আৰু এখন হৈছে INS সংশোধক আৰু এখন হৈছে আপোনাৰ INS আগ্ৰাই তো INS সংশোধকৰ কামটো সেইটো INS লুনাগিৰিৰ কাম হৈছে যুদ্ধ ইয়াত লিখাই আছে হিন্দী ক্লাছিকেল ফ্ৰিগেট থাণ্ডাৰ প্ৰজেক্ট 17 মানে অন্যতম এখন ডাঙৰ যুদ্ধ জাহাজ তাত মানে য'ত মানে গুলি চুলিবিলাক মিছাইলবিলাক থাকিব যোনখনেৰে মানে আক্ৰমণ কৰিব ডাঙৰ যুদ্ধ বিমান আৰু INS আগ্ৰাই হৈছে এইখন মানে এখন সাবমেৰাইন টাইপ থাকিব একদম কম পানীত দেই ইয়াত লিখাই আছে এণ্টি সাবমেৰাইন ৱাৰফেয়াৰ শ্যালো ৱাটাৰ ক্ৰাফ্ট যে আমাৰ যোনবিলাক পোৰ্ট এৰিয়াত থাকিব সেই পোৰ্ট এৰিয়াবিলাকত কম পানীত মানে এইবোৰ লুকাই থাকিব যাতে আমাৰ যোনবিলাক শত্ৰু পক্ষৰ সাবমেৰাইনবিলাক যুদ্ধ সাবমেৰাইন তেওঁলোকে ভিতৰত পানীৰ তলত থাকে নহয় তো ক'ত থাকিব সেইবোৰ যাতে গম পায় তো INS আগ্ৰাই লঞ্চ কৰিলে তো এই তিনিখন বহুত বেছি ইম্পৰ্টেণ্ট আপোনালোকে মনত ৰাখিব নামবোৰ মনত ৰাখিব আৰু কি কাম কৰে সেয়া আপোনালোকে মনত ৰাখিব তো আজিৰ ক্লাছটোত এইখিনিয়ে আছিলে থেংক ইউ ছ' মাছ সকলোকে আৰু ইয়াৰে PDFটো আপোনালোকে আমাৰ কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনত গ'লে পাই যাব তো আজিলৈ ইমানতে এৰিছোঁ পুনৰবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ ক্লাছটো চোৱাৰ বাবে পুনৰ এটি ক্লাছত আপোনালোকক লগ পাম তেতিয়ালৈকে ভালকৈ থাকিব বাই বাই